স্বাগতম জনাইছো আৰম্ভ কৰিছো প্ৰাইম ডিবেট আৰু বিষয় অসমত বিৰোধীৰ ঐক্য এতিয়া 2026 লৈকে পুনৰ ঐক্য গঠনৰ কথা চলিছে কেনেদৰে এই পাঁচ সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফল দেশৰ অন্যান্য ৰাজ্যসমূহত অনুষ্ঠিত উপনিৰ্বাচনৰ ফলাফল আৰু দুখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পাছত বিৰোধী ঐক্যৰ প্ৰয়োজনীয়তা সকলোৱে স্বীকাৰ কৰি লৈছে আৰু এই কথাটোত এটা কথা স্পষ্ট সকলোৰে মত যে বিৰোধী এক হ'বই লাগিব যদিও এতিয়াও সংঘাত নিৰাময়ৰ কোনো ধৰণৰ পথ দেখা নাই আৰু অসমৰ ৰাজনীতি কোন দিশেৰে যাব বিশেষকৈ সংখ্যালঘু ৰাজনীতি আমি কথা পাতিম মোৰ সৈতে কুমাৰ দীপক দাস ডাঙৰীয়া আছে প্ৰাক্তন সাংসদ অসম গণ পৰিষদৰ স্বাগতম জনাইছো ৰাজ্যসভা সাংসদ মোৰ সৈতে আছে অমিয় কুমাৰ ভূঞা ডাঙৰীয়া ডক্টৰ অমিয় কুমাৰ ভূঞা ডাঙৰীয়া স্বাগতম জনাইছো ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক মোৰ সৈতে আছে দুলু আহমেদ ডাঙৰীয়া তৃণমূল কংগ্ৰেছৰ নেতা স্বাগতম জনাইছো আৰু মোৰ সৈতে সংযুক্ত আছে আব্দুছ সুবাহান আলী সৰকাৰ কংগ্ৰেছৰ বিধায়ক তামাৰহাটৰ পৰা সংযুক্ত হৈছে সৰকাৰ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো আৰু সুজামুদ্দিন আহমেদ লস্কৰ ডাঙৰীয়া সংযুক্ত হৈছে আইডিএফৰ বিধায়ক স্বাগতম জনাইছো কেইবাটাও ৰাজনৈতিক ঘটনা পৰিঘটনা আছে আমি চৰ্চা কৰিম প্ৰথমতে আব্দুছ সুবাহান আলী সৰকাৰ ডাঙৰীয়াৰ ওচৰলৈ গৈছো বিজেপিক পৰাভূত কৰিবৰ কাৰণে বিৰোধী এক হোৱাৰ অতি প্ৰয়োজন এই বিষয়টো গৌৰৱ গগৈয়ে মন্তব্য কৰিছে অখিল গগৈও কৈ আছে কিন্তু অখিল গগৈয়ে গৌৰৱ গগৈক বা কংগ্ৰেছক সমালোচনা কৰি নেতিবাচক কথাৰে কৈছে আৰু এই বিষয়টোক লৈ চৰ্চাও হৈ আছে কিন্তু লুৰিণজ্যোতি গগৈৰ পোষ্ট হওক বা আপোনালোকৰ দলৰ নেতাসকলৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে এক হ'ব লাগিব আৰু এক হৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিলে পৰাভূত কৰাটো সম্ভৱ হ'ব অন্যথা জটিলতা আছে আৰু বিশেষকৈ সংখ্যালঘু ভোটাৰে বিজেপিক ভোটদান কৰাৰ পিছত এটো কৈ দিব নোৱাৰি যে তেওঁলোক বিজেপিলৈ গুচি গ'ল বুলি কিন্তু এটা নিৰ্বাচনত অন্তত ভোটদান কৰাৰ পিছত বিজেপিয়ে তেওঁলোকক নিজৰ পক্ষে ৰাখিবলৈ সম্ভৱ হ'লে বিষয় আৰু জটিল হ'ব পাৰে আব্দুছ সুবাহান আলী সৰকাৰ নমস্কাৰ আজি আপুনি যি প্ৰসংগৰ কথাটো কৈছিলে সেইটোৰ ওপৰত মই ক'ব বিচাৰিছো বিৰোধী ঐক্যৰ প্ৰয়োজন আছে এইটো আমাৰ কংগ্ৰেছ দলৰ প্ৰতিজন নেতাই স্বীকাৰ কৰিছে সেইটো ময়ো এজন কংগ্ৰেছ দলৰ বিধায়ক হিচাপে ময়ো নিজে স্বীকাৰ কৰোঁ কাৰণ আমি যদি একত্ৰিত হৈ খেলো অহা দিনত নিশ্চিতভাৱে আমি বিজেপিক আৰু বিজেপিৰ এলায়েন্সক আমি বিপদত পেলাব পাৰিম আৰু ইহঁতৰ হাতৰ পৰা আমি সিট উদ্ধাৰ কৰিব পাৰিম ইয়াত কোনো সন্দেহ নাই কিন্তু আমি আলোচনাৰ মাধ্যমেৰে আগুৱাব লাগিব কিন্তু এইখিনিতে এটা কথা মই ক'ব বিচাৰিছো আচলতে আমাৰ মাজতে বিশেষকৈ আমি যে বিৰোধী ঐক্য যে আলোচনা কৰি আছো আমি মিলিত যে ঐক্য ইয়াত কিন্তু অখিল গগৈ সাহেবে যেনেকে কংগ্ৰেছক বাৰে বাৰে মানে টাৰ্গেট কৰি কংগ্ৰেছৰ এজন আমাৰ নেতাক যেনেকে টাৰ্গেট কৰিছে আচলতে মোৰ ইয়াত সন্দেহ আছে যে অখিল গগৈ ডাঙৰীয়া আজিৰ দিনত এই মানে বিৰোধী ঐক্য যেটো সেইটো কেনেকে আগুৱাই লৈ যাব খুজিছে তাত মই সন্দিহান কাৰণ অখিল গগৈ ডাঙৰীয়া 100টা উক্তি যদি মুখৰ পৰা উলিয়াইছে তাত 99টা উক্তিয়ে কংগ্ৰেছৰ কোনোবা এজন ব্যক্তিক লিডাৰক আক্ৰমণ কৰিছে এইটোৱে আজিৰ দিনত মোৰ নিজকে এটা খোকজা লাগিছে যে অখিল গগৈ যে কোনফালে কেনেকে যাব বিচাৰিছে আৰু যেনেকে হি কথাবিলাক কৈছে যেনেকে নিজৰ দলৰে নিজৰ টিমৰে মানুহক আক্ৰমণ কৰিছে অহা দিনত নিশ্চিতভাৱে অখিল গগৈ যদি নিজকে পৰিৱৰ্তিত কৰি মাৰ্জিত কৰি আগুৱাই লৈ নাযায় তেনেহলে হয়তোবা অখিল গগৈৰ লগত মই ভাবো যে তাৰ লগত হয়তোবা কংগ্ৰেছ নহয় কোনোবা দলীয় হয়তোবা তাৰ লগত মৰ্চাত যাব নিবিচাৰিব বুলি মই ভাবো কিন্তু এটা কথা ঠিক যে অখিল গগৈয়ে সমালোচনা কৰিছে অখিল গগৈয়ে এডিএফৰ বিৰুদ্ধে আজমলক নদীত পেলাই দিব লাগে হিমন্ত বিশ্ব শৰ্মাক উৎখাত কৰিব লাগে এই কথা সভাবোৰত কৈ আছে সংখ্যালঘু এলেকাৰ সভাবোৰত যথেষ্ট সমাৱেশ জনগণ আহিছেও মিটিংলৈ ভিৰ দেখিবলৈ পোৱা গৈছে কিন্তু কংগ্ৰেছেও কৰবাত নহয় কৰবাত অকমান তেওঁলোকৰ ফালেও আসন এৰি দিবলৈ বিচাৰিব লাগিব এই উপনিৰ্বাচনত এৰি নিদিলে লোকসভা নিৰ্বাচনত আপোনালোকে তেনেকুৱা কৰিলে কিন্তু তাৰ বিপৰীতে যদি চাই আজি এতিয়া বিজেপিক পৰাভূত কৰিবলৈ সক্ষম হ'ল ইমান শক্তিশালী প্ৰচাৰৰ পিছতো ঝাৰখণ্ডত কাৰণ ঝাৰখণ্ডত কংগ্ৰেছে বিগ ব্ৰাদাৰ হৈ থাকিবলৈ দিলে বা বিগ ব্ৰাদাৰ ভূমিকাত থাকিল ঝাৰখণ্ড মুক্তি মৰ্চা হেমন্ত সোৰেনক দিয়াৰ কাৰণে তাত এইটো হ'ল আজি সেই একেটা দৃশ্যপটকে আমি দেখিবলৈ পালোঁ হয়তো উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ লোকসভাৰ উত্তৰ প্ৰদেশৰ ফলাফলত বা অন্যান্যত কিন্তু অসমতো অতি বেছি মানে আমিয়ে সৰ্বস্ব আমিয়ে এই চৰকাৰখন উফৰাই দিম টাইপ মনোভাৱ এটা হোৱাটোতো বিৰোধী অন্যান্য নেতাসকলৰ মনত বেজাৰ লাগিবলগীয়া তেওঁলোকে বেয়া পোৱা কথা চৰকাৰ ডাঙৰীয়া কংগ্ৰেছৰ সভাপতিৰ উক্তিৰ ওপৰত মানে ব্যাখ্যা কৰি ক'ব বিচাৰিছো আসলতে আমাৰ যেটো বিৰোধী ঐক্য সেইটো কিন্তু বাই ইলেকশনত বিৰোধী ঐক্যলৈ কি হ'ব সেইটো কিন্তু কত আলোচনা তেনেকুৱা হোৱা নাছিল আসলতে আমাৰ মূল যেটো নিৰ্বাচন ইয়াৰ আগত লোকসভা নিৰ্বাচন হৈ গৈছে তালৈ আলোচনা হৈছিল আৰু নেক্সট 2026ৰ
কথালৈ আলোচনা আহিছে বাই ইলেকশ্যনত আজি মানে আমাৰ বাকী দলবিলাকে যেনেকৈ বিচাৰিছিলে যে এখন আসন লাগে সেইটো আলোচনাৰ ভিত্তিত যাব লাগিছিল কিন্তু অখিল গগৈ চাহাবে কি কৰিছে ইয়াত অখিল গগৈ চাহাবে যেতিয়া ইলেকশ্যন চলি আছিলে তেতিয়া সি মাইনৰিটি এৰিয়াত য'ত কংগ্ৰেছৰ দুৰ্গ সেইবিলাক অঞ্চলত আহি সি এটাক কৰিছে সেইবিলাক অঞ্চলত আহি তাৰ নিজৰ মানে যিটো মানে সাংগঠনিক শক্তি বৃদ্ধি কৰাৰ কথা চিন্তা কৰিছে কিন্তু ইহঁতে দিয়া মানে আমাৰ অখিল গগৈ ডাঙৰীয়াহঁতে দিয়া বিধায়ক মহোদয়ে দিয়া ইহঁতৰ টিমৰ পৰা দিয়া আজি বিহালীত প্ৰাৰ্থীৰ হৈ কিন্তু সি কেম্পেইন কৰিব নগ'ল এইটোৱে কি বুজাইছে মই তাক ডাইৰেক্ট মানে এটাক কৰিব খোজা নাই কথাটো হৈছে যে আমি সকলোৱে এৰা ধৰাৰ মাজেৰে আগুৱাব লাগিব আমি যদি এৰা ধৰাৰ মাজেৰে আগুৱাই যাওঁ নিশ্চিতভাৱে আমি অহা মানে ২৬ৰ নিৰ্বাচনত মিলিতভাৱে আমি আগুৱাব পাৰিম আমাৰ আৰু এতিয়া হাৰিবলগীয়া ৫টা সিটৰ এটা সিট বিৰোধীকে হাৰিবলৈ দিলে কি আপত্তি আছিল আপোনালোকে অকলে ৫-০ গ'ল হোৱাতকে আজি চাওক আপোনালোকে ৪ গ'ল খালে হ'লে অপজিশ্যনে ৪ গ'ল খালে হ'লে আজি যদি দৃশ্যপটত চাই ইলেকশ্যনৰ আগত মই কথাটো ক'ব নিবিচাৰিলোঁ কিন্তু এতিয়া এই কথাটো ক'ব পাৰি যে আপোনালোক ৫খনত হাৰাতকৈ ৪খনত আপোনালোক হাৰক এখনত বিৰোধী ঐক্য মঞ্চৰ অন্যান্য দলসকল হাৰক কি আপত্তি আছিল মই কৈছোঁ কি পাৰ্থক্য হ'ল হ'লে উত্তৰ অসমত ৪২ সিটত আমাৰ যোৱা নিৰ্বাচনৰ ২১ৰ নিৰ্বাচনৰ পৰিসংখ্যানটো আপোনালোকে চাওক আমাৰ কংগ্ৰেছ প্ৰাৰ্থী দিয়া নাছিলে তাতে CPIMLৰ প্ৰাৰ্থী আছিলে আমি কিমান ভোট পাইছিলোঁ ২১,০০০ ভোট পাইছিলোঁ ২১,০০০ সামথিং চাগে আৰু এতিয়া আমি কিমান পাইছোঁ আমি এবাৰ 40,000 ভোট পাইছোঁ নিশ্চিতভাৱে সাংগঠনিকভাৱে আমাৰ দলীয়ভাৱে স্থিতি তাত সবল হৈছে আৰু ভাল এজন কেণ্ডিডেটৰ কথা আছিলে এজন যুঁজিব পৰা কেণ্ডিডেট বিৰোধী দলৰ সকলোৱে মিলি দিয়াৰ কথা আছিলে সেইখিনি কিন্তু কৰিব পৰা নাছিল দুটা ইলেকশ্যনত এইটো কথা আপোনালোকে অংকটো কৰিব লাগিব যে আপোনালোকৰ সবলতাটো কি দুটা ইলেকশ্যনত বিজেপি ৫১% যদি নিজৰ হাতত ৰাখিছে অহা নিৰ্বাচনতো ৫১% ৰাখি যদি বোলে ১৫০ ভোটতো জিকি যায় জিকিয়ে গ'ল নহয় তেনেকৈ যদি অসমত ৬৪খন আসন পাই চৰকাৰ হ'ব বিপদটো হ'ল সেইটো মানে যে সংখ্যা বৃদ্ধিত সন্তুষ্টিটোৱে বিজেপি পৰাভূত কৰাৰ আপোনালোকৰ যাত্ৰাটোত ক'ৰবাত বাধা দিছে ইলেকশ্যন আৰু জেনেৰেল নিৰ্বাচন লোকসভা ইলেকশ্যনতো আপোনালোকে ইমান শক্তিশালীভাৱে যোৱাৰ পাছতো কাজিয়া পেচালখনৰ কাৰণেইতো বিজেপিয়ে আগতকৈ মানে বিৰোধীৰ হাতত সংখ্যা কমিল আৰু শাসকীয় পক্ষৰ হাতত সংখ্যা বাঢ়িল মূলতঃ গৈতো সেইটোৱে হ'ল আপোনালোকৰ আসন সমান থাকিল কিন্তু বাকীটো লাভালাভ কি হ'ল শাসকীয় মৰ্চাৰ হ'ল আহিম মই আপোনাৰ ওচৰলৈ ডক্টৰ অমিয় ভূঞা সুযোগ আপোনালোকে ল'ব জানে এইটো কিন্তু ভাল যে মানে বলটো সন্মুখত কেতিয়া পালে না আমি ৰাইজক ঐক্যবদ্ধ কৰাত গুৰুত্ব আৰোপ কৰিছোঁ অসমৰ সৰ্বসাধাৰণ ৰাইজক ঐক্যবদ্ধ কৰাৰ ক্ষেত্ৰত আমাৰ যিটো অনলাইন মেম্বাৰশ্বিপ ড্ৰাইভ আপুনি যদি লক্ষ্য ৰাখিছে আমি 62 লাখ আমি অনলাইন মেম্বাৰশ্বিপ কৰাইছোঁ আৰু বিহালীত আমাৰ মেম্বাৰশ্বিপ আছিলে 40,000 আৰু বিহালীত আমি 50,000 ক্ৰছ কৰি আমি ভোট পাইছোঁ মানে মোৰ দেন মেম্বাৰশ্বিপ আমি লৈছোঁ গতিকে আমি সেইকাৰণে কৈছোঁ মেন টু মেন যাতে কণ্টেক্ট কৰিব পাৰোঁ সৰ্বশ্ৰেষ্ঠ মানুহক যাতে আমি চৰকাৰৰ জনকল্যাণমূলক আঁচনিয়ে যাতে আমি স্পৰ্শ কৰিব পাৰোঁ আৰু তাৰ বাবে আমি কাম কৰি আছোঁ তাৰ বাবে যাতে এজন নাগৰিকো যাতে সমাজত কলমলাই থাকিব নালাগে তাৰ বাবে বিনামূলীয়া চাউল দুখীয়া নিচলা কোনো নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়ে যাতে উচ্চ শিক্ষাৰ পৰা বঞ্চিত নহয় তাৰ বাবে ফ্ৰী এডমিশ্যন আৰু যুৱ সবলীকৰণৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে 1 লাখ বেনিফিচিয়াৰী পুল এটা সমষ্টিসমূহত ঠিকেই নিৰ্মাণ কৰিছে দুটা কাম আপোনালোকে বৰ সফলতাৰে কৰিছে এটা হ'ল সদস্য ভৰ্তি মই আচলতে নিৰ্বাচনৰ প্ৰাকখনত চৌ কৰোঁতে চামগুৰিৰ বিষয়টো দেখুৱাইছিলোঁ যে চামগুৰিত ব্যাপক হাৰত সংখ্যালঘুৱে বিজেপি সদস্য ভৰ্তি লৈছে মই কংগ্ৰেছৰ প্ৰতিনিধিক দিলোঁ তেওঁ ক'লে যে আপোনালোকে বিজেপি ভাল দেখে এইবোৰ বোলে মিছ কল দিয়ে ২ নম্বৰী কৰি এজনে ৫টা ৬টা মিছ কল দি পেলাই কৰিছে মই কৈছোঁ চামগুৰিত সেইটো নহয় নিচিনা লাগিছে তেওঁ ক'লে আপোনালোকে চব বিজেপি ভাল দেখে আপোনালোক বিজেপিৰ এনেকৈ বুলি কৈ গুচি গ'ল তো মই তেওঁ সেই সদস্য ভৰ্তিৰ সময়ত যেতিয়া মই শুনিলোঁ যে মাইনৰিটি এৰিয়াত মানে ঘৰত যদি 10টা মানুহ আছে 10টাই সদস্য ভৰ্তি যাতে হৈছে এইটো তেওঁলোকে এনচিঅ'ৰ কৰিছে এই প্ৰৱণতাটো দেখি সন্দেহ হৈছিল সেইটো এটা সুযোগ তেওঁলোকে দিছে আৰু বিৰোধীৰ মাজতো কোনো ঐক্যবদ্ধ নাই কোনোতো আৰু বিৰোধীৰ মাজতো কোনো সামাজিক শালীনতা ৰাখিতো কথা বতৰা কৰাৰ অভ্যাস নাই কোনো ভিছন নাই কোনো ভিছন নাই কোনো প্ৰগ্ৰাম নাই এথনিক চিটিক ইউনাইটেড কৰিবৰ কাৰণে কোনো ধৰণৰ পলিটিকেল এজেণ্ডা নাই এনে বিৰোধী ঐক্য মঞ্চ পপুলাৰ শব্দটো ৰাইজে দেখি আছে বিৰোধী ঐক্যবদ্ধ অসমৰ কাৰণে অল্টাৰনেটিভ কি তেওঁলোক অসমখনক কেনেকৈ চাব বিচাৰিছে আমিতো অসমখনৰ সকলো জাতি জনগোষ্ঠী সকলো সম্প্ৰদায়ক আস্থা আৰু বিশ্বাসত লৈ এখন শ্ৰেষ্ঠ অসম গঢ়াৰ য'ত মাননীয় মুখ্যমন্ত্ৰীয়ে বিৰামহীন প্ৰগতিৰ যাত্ৰাৰে অসমখনক ভাৰতবৰ্ষৰ এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়াৰ লক্ষ্য ঠিক কৰিছে তাৰ বাবে কৃষক বন্ধুৰ পৰা মহিলা সবলীকৰণৰ পৰা যুৱ সবলীকৰণৰ পৰা সকলোকে আস্থাত লৈ পিনি আজি অসমখনত এটা শান্তিৰ পৰিৱেশ
দিয়াৰ ক্ষেত্ৰত আজি আমাৰ চৰকাৰ আজি সফল হৈছে শান্তি আৰু মানুহৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি যিটো আগতে ভাবুকি আছিল এতিয়া মানুহক জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত আশ্বস্ত হৈছে অসমৰ জাতি এনেকুৱা ডাঙৰ ডাঙৰ কথাবোৰৰ পৰা নহয় নেকি বেনিফিচিয়াৰীহে ভোট দিয়াত বেছি প্ৰভাৱ পেলাই নিচিনা লাগিছে মোৰ এনেকুৱা লগা নাই যে আমাৰ ইয়াত শান্তি আহি গ'ল আৰু আমি বিজেপিক ভোট দিম এনেকুৱা নিচিনা হয়নে মানুহৰ হয় আপুনি নিজেও পইচা পাতি খৰচ কৰোঁতে বিধানসভা নিৰ্বাচনবোৰত দেখে খৰচ যিটো কাৰণে কৰে সেইটো কিন্তু শান্তিৰ কাৰণে নকৰে অন্যান্য উদ্দেশ্যৰে এই বৃহৎ খৰচবোৰ হয় মানুহে কেৱল মাত্ৰ শান্তি ইত্যাদি কথাটোকে লৈ ভোট দিয়ে নে নিদিয়ে মানুহে পৰিৱৰ্তনটো দেখিছে আজি কৃষি প্ৰধান মানুহে পৰিৱৰ্তন দেখিলে উৎসাহিত হৈছে আজি কৃষকৰ বাবে আজি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা কেন্দ্ৰত আমাৰ চৰকাৰ আজি 10 বছৰ তিনিবাৰ কৃষক বন্ধুজনে আজি 18 নম্বৰ কিস্তি ধন পাইছে আজি আমাৰ ৰাজ্য বেনিফিচিয়াৰী কিন্তু আপোনালোকে বৰ শক্তিশালীভাৱে বেছ এটা গঢ়িছে সেইটো সন্দেহ নাই আজি ৰাজ্য চৰকাৰে আমি যোৱা 3টা বছৰ আমি ধান কিনা কাম আৰম্ভ কৰিছোঁ কৃষকে উপযুক্ত দাম পাইছে সৰিয়হ কিনা কাম আমি আৰম্ভ কৰিছোঁ এইবাৰ আমি মকৈ কিনিবৰ কাৰণেও আমি ঠিক কৰিছোঁ আমাৰ কৃষকসকল যাতে সবল হয় মানে কথাটো হৈছে কি যে বিৰোধী ঐক্য যিটো আছিলে সেই ঐক্যটো একেবাৰে মানে ইয়াত প্ৰভাৱ একো নাই বিৰোধী ঐক্য বুলি এতিয়া অসমত একো নাই আৰু অসমত ৰাজনীতিত বিশেষকৈ সংখ্যালঘু আৰু টি গাৰ্ডেনৰ যিখিনি ভাই ভনী আছে সেইসকলৰ ভোটৰ ওপৰত ৰাজনীতিটো নিৰ্ভৰ কৰে আজিৰ তাৰিখত এটা কথা আমি সকলোৱে মানিব লাগিব ধৰক দেৱকান্ত বৰুৱাই কৈছিল যে মোৰ এখন পকেটত যেতিয়ালৈকে সংখ্যালঘু থাকিব মুছলমান থাকিব এখন পকেটত যেতিয়া টি গাৰ্ডেনসকল থাকিব মোক হৰুৱাব নোৱাৰে কংগ্ৰেছক হৰুৱাব নোৱাৰে এতিয়া বেছটো ক'ত এতিয়া তেওঁলোকে কি ভাবে তেওঁলোকে ভাবে যে চৰকাৰ য'ত থাকে সেই চৰকাৰৰ পক্ষত থাকি তেওঁলোকে কাম কৰিব বিচাৰে তেওঁ বিৰোধীৰ লগত থাকি কাম কৰিব নিবিচাৰে কি কাৰণত তেওঁলোকৰ নিজৰ উন্নয়নৰ কথা চিন্তা কৰিব আজি বিৰোধীৰ কথা কোৱাৰ যিসকল দল আছে কংগ্ৰেছক বাদ দি মই বাকীখিনি সংখ্যালঘু দলৰ কথা ক'ব বিচাৰিছোঁ তেওঁলোকে যিখিনি কাম কৰিছে তেওঁলোকে অকল দলটোক শক্তিশালী কৰাৰ চেষ্টা কৰিছে কিন্তু তেওঁলোকৰ সমস্যা যিবিলাক আছে সংখ্যালঘু মানুহৰ যিখিনি সমস্যা সেই সমস্যা সমাধানৰ কাৰণে কোনো চেষ্টা কৰা নাই আৰু সেই কাৰণে দেখা পোৱা গৈছে লাহে লাহে যেনেকৈ আগত চৰকাৰমুখী হৈছে ঠিক তেনেধৰণে সংখ্যালঘু মানুহ লাহে লাহে চৰকাৰমুখী হ'বলৈ বাধ্য হৈছে আৰু উপনিৰ্বাচনত এইটো কথা ঠিক যে চৰকাৰ যিখন থাকে চৰকাৰৰ সপক্ষে যাব বিচাৰে কাৰণ যিখিনি 1.5 বছৰ বা 2 বছৰ যিখিনি বেনিফিট পাব পাৰি সেইখিনি আশা কৰে আৰু বেনিফিট কোনে দিব পাৰিব চৰকাৰে দিব পাৰিব কিন্তু আজিৰ তাৰিখত তেওঁলোকৰ নীতি নাই মানে অপজিশ্যনৰ যিখিনি শক্তি আছে তেওঁলোকৰ এনে এটা নীতি তৈয়াৰ কৰা নাই যি নীতিৰে এই সংখ্যালঘু মানুহৰ সমস্যাখিনি বা টি গাৰ্ডেনৰ মানুহৰ সমস্যাখিনি সমাধান কৰাৰ কাৰণে তেওঁলোকে স্পষ্টভাৱে কিবা কৰিব পাৰিছে বা ক'ব পাৰিছে গতিকে সেই এটা ডাঙৰ তেওঁলোকৰ কাৰণে বাধ্যবাধকতা হৈছে গতিকে মই ভাবোঁ যে আগন্তুক দিনত আমি নতুনভাৱে এই দল আমি যিটো জোঁটৰ আমাৰ যিটো চৰকাৰ আছে আজি যিখন আমি যোন চৰকাৰ চলাই আছোঁ এই বন্ধুত্বমূলক চৰকাৰখনৰ যিখিনি আমি দল আছোঁ সেই দলখিনিয়ে এইখিনি সংখ্যালঘু মানুহৰ যিখিনি সমস্যা বা টি গাৰ্ডেনৰ মানুহৰ যিখিনি সমস্যা সেই সমস্যাখিনিক লৈ আমি গভীৰভাৱে চিন্তা কৰি কিছুমান পৰিকল্পনা লৈছোঁ আৰু সেই পৰিকল্পনাৰ প্ৰতি তেওঁলোক আকৰ্ষিত হৈছে আৰু আকৰ্ষিত হৈছে এই কাৰণ এনে পৰিকল্পনা অতীতত লোৱা হোৱা নাই কংগ্ৰেছৰ দিনতো আছিল তেওঁলোকৰ লগত কিন্তু তেওঁলোকক সেই তেনেধৰণে তেওঁলোকক ব্যৱহাৰ কৰে তেওঁলোকক ভোটৰ মেচিন হিচাপে ব্যৱহাৰ কৰি আছিলে ভোটাৰ হিচাপে ব্যৱহাৰ কৰিছিলে তেওঁলোকৰ ডেভেলপমেণ্ট তেওঁলোকৰ সমস্যা বা উন্নয়নৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা ল'ব লাগিছিলে তাত তেওঁলোকে প্ৰতিবন্ধকতা সৃষ্টি কৰি গ'ল যাৰ ফলত আজি তেওঁলোকে নতুনভাৱে চিন্তা কৰিব বাধ্য হৈছে যে এই যিটো জোঁটৰ চৰকাৰ আছে যিটো আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ আছে এই চৰকাৰখনে তেওঁলোকক যথেষ্টখিনি শক্তি দিব পাৰিব আৰু তেওঁলোকৰ যিখিনি সমস্যা এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত অন্যান্য ক্ষেত্ৰত অকল ধৰ্মীয় সংখ্যালঘুখিনি ধৰ্মৰ কথাতে তেওঁলোকে একগতিত তেওঁলোক বাকী সমস্যাবিলাক তেওঁৰ শিক্ষাগত সমস্যা তেওঁলোকৰ উন্নয়নৰ সমস্যা এই সমস্যাবিলাকৰ ক্ষেত্ৰত যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেধৰণে গ্ৰহণ কৰা ধৰ্মীয় সংখ্যালঘুসকলে কিছু সন্মান বিচাৰিছিল বিজেপিয়ে যদি কিছু সন্মান দিয়ে তেওঁলোকৰ ফালৰ পৰা কিছু ভোট দিব কিন্তু কিন্তু অসমত হৈ আছিল দুলু আহমেদ ডাঙৰীয়া এইবাৰ পৰাগদা যিটো উপনিৰ্বাচনক লৈ মিত্ৰতাই হওক বা ফলাফলৰ পিছত যিবোৰ মানে বিতৰ্ক আহিছে এটা কথা স্পষ্ট যে আপুনি অলপ আগে আমাৰ কংগ্ৰেছৰ বিধায়কগৰাকীক ক'লেই যে লোকসভাটো একেটাই হৈছিলে বৰপেটা আসনক লৈ হৈছিলে 16টা দলক লৈ হৈছিলে শেষ মুহূৰ্তলৈ দলবিলাকক লগত ৰাখি আৰু শেষ মুহূৰ্তত কৈ দিয়ে নহয় আমি অকলে খেলিম এইটো লোকসভাত এটা শিক্ষা এটা পাইছিলে বিৰোধী কমঞ্চত থকা দলসমূহে তাৰপাছত
তাৰপিছতো যে এই উপ নিৰ্বাচনত যেতিয়া আগবাঢ়িছিলে তেতিয়া এটা চুক্তি কৰি ল'ব লাগিছিলে যে নহয় এইবাৰ যদি আগবাঢ়িব লাগে অখিল গগৈ ডাঙৰীয়াটো এতিয়া কৈ আছে যে এইবাৰ কংগ্ৰেছৰ দাদাগিৰি নচলিব তাৰমানে মিত্ৰতা কৰাৰ এতিয়াও তেওঁ এটা ইচ্ছা আছে দাদাগিৰি নচলিব বুলি কৈ থকা কাৰণটো হৈ গ'ল যে তাৰমানে অখিল গগৈ ডাঙৰীয়া এইবাৰ এজেণ্ডাটো এনেকৈ কৈছে যে আমি অসমৰ যিকেইটাত খেলিম আৰু জিকাৰ সম্ভাৱনা আছে আসনকেইখন প্ৰথমতে উলিয়াই ল'ম লৈ আমি আমাৰ আসনকেইখন আমাৰ নিজৰ ফালে লোৱাৰ পাছত কংগ্ৰেছক ক'ম যে বাকী এইখিনি তোমালোকে খেলা যদি মানা মিত্ৰতা কৰিম নহ'লে নকৰোঁ অখিল গগৈয়ে সংখ্যালঘু এলেকাত প্ৰৱেশ কৰি কাম কৰি থকা অৰ্থটোও সেইটো যে অখিল গগৈয়ে নামনি অসম আৰু বৰাক উপত্যকাৰ কেইখনমান সংখ্যালঘু প্ৰধান আসন বিচাৰিব লগতে উজনি অসম আৰু উত্তৰ পাৰৰ আসন কেইখনমান বিচাৰি ক'ব যে এইখিনি আমাৰ বাকীখিনি তোমালোকে ভাগ বতৰা কৰা যদি কৰা আছোঁ নাই যদি তোমালোকৰ বিৰুদ্ধে ময়ো কৰি মেলি লাগি থাকিম নহয় তাত তেওঁ এনেকুৱা এটা একদম মানে যুযুধান মানসিকতা এটা স্পষ্ট হৈ পৰিছে তেওঁ যিটো মানসিকতা আছে আজি আপুনি যে অখিল গগৈৰ মিটিংবিলাকত মই চাইছোঁ বহুত মানুহ আহি আছে হাজাৰ হাজাৰ মানুহ আহি আছে কিন্তু আপোনালোকে যদি ভাবি লয় যে অখিল গগৈ ভাবিলে যে এইবিলাক আমাৰ ভোটাৰ হয় মানুহ দেখিলে ভোটাৰ বুলি ভাবিলে কিন্তু সেইটো ৰিজাল্টত কিন্তু উল্টাকৈ হৈ যায় এতিয়া তেখেতে যিটো কথা কৈছে যে আমি আগে ঠিক কৰি ল'ম তাৰপাছত আমি ক'ম আমি ইয়াতে খেলিম তোমালোকে আমাক সহায় কৰিলে কৰা আজি তেখেত ৰাইজৰ দলৰ সেইটো স্থিতি নাইতো আজি অখিল গগৈ ডাঙৰীয়া য'ত সভা কৰি আছে আপুনি চাব বেছিভাগ সংখ্যালঘু বা UDFৰ বিধায়ক থকা নহয় আমাৰ ইলেকশ্যনটোত সেইটোতো এটা মই কণ্টেষ্ট কৰোঁ আমাৰ ইলেকশ্যনটোত কথাটো হয় যে কেণ্ডিডেট আপুনি অসম জাতীয় পৰিষদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল হাজোত আপুনি এটা গুৰুত্বপূৰ্ণ নাম্বাৰৰ ভোট পাইছে ৰাইজৰ দলৰ পৰা আজিজুৰ ৰহমানে প্ৰতিদ্বন্দ্বিতা কৰিছিল নাওবৈচাত এটা গুৰুত্বপূৰ্ণ সংখ্যাৰ ভোট পাইছিল কিয় পাইছিল তেওঁলোকে নিজে নিজে সমষ্টিটোত এটা পকেট হিচাপে ধৰি ৰাখিব পাৰিছিল অখিল গগৈয়ে যদি কাইলৈ অসমৰ সংখ্যালঘু প্ৰধান এলেকাত এনেকুৱা সঠিক মানুহ কিছু চিহ্নিত কৰে কৰি তেওঁলোকক যদি সন্মুখলৈ আগবঢ়াই দি পেলাই কেম্পেইন কৰে তাত কিন্তু যুঁজখন অখিল গগৈ দিব ওলাব পৰা নাই আপুনি চাব অখিল গগৈ ডাঙৰীয়া NPPয়ে নাগালেণ্ডতো জিকে অৰুণাচলতো জিকে মণিপুৰতো জিকে কিয় জিকে NPPটো একদম নেশ্যনেল পাৰ্টি নিচিনা হৈ গৈছিল 4-5খন ৰাজ্যত জিকি তাৰ কাৰণটো হ'ল সেই বিধানসভা সমষ্টিসমূহত যুঁজ দিব পৰা মানুহ কনৰাড চাংমাই বিচাৰি উলিয়াব পাৰিছে তাৰো এটা দাম আছে ৰাজনীতিত নহয় তাকে মই ক'লোঁ পৰাগদা এতিয়া চাব অখিল গগৈ ডাঙৰীয়া যে মিটিংবিলাক কৰি আছে তেখেত আপুনি যিটো কথা কৈছে অখিল গগৈ কংগ্ৰেছৰ লগত এতিয়াও কৈ আছে যে আমি সংগঠন কৰিম আমাক এৰি দিলে আমি আছোঁ নহ'লে নাই কিন্তু আজিলৈ তেওঁৰ ষ্টেটমেণ্টবিলাক সদায় সলনি হৈছে কেতিয়াবা কৈছে যে আমি 126টাত খেলিম কেতিয়াবা কৈছে যে আমি চবতে সংগঠন কৰিম কেতিয়াবা কৈছে যে আমি বিৰোধী ঐক্য মঞ্চত সসন্মানে মাতিলে আমি থাকিম কেতিয়াবা আকৌ ঢিঙৰ প্ৰাৰ্থী ঘোষণা কৰিয়ে দিলে যে মোৰ ঢিঙত খেলিবই যে বিৰোধী ঐক্য মঞ্চত যদি থাকিব মন আছে প্ৰাৰ্থিত্ব ঘোষণা এতিয়া সংগঠন প্ৰত্যেকটা দলে প্ৰত্যেকটা সমষ্টিত কৰিব পৰা সকলোৰে অধিকাৰ আছে কিন্তু অখিল গগৈ ডাঙৰীয়া যি ধৰণে গৈ আছে মই ভাবোঁ এটা সময় এনেকুৱা আহিব আকৌ এই ভোটটো বিভাজন হৈ আকৌ BJPকে সহায় কৰিব বিজেপিৰ প্ৰাৰ্থী জিকা বা অসম গণ পৰিষদৰ প্ৰাৰ্থী জিকাতে সহায় হ'ব এইটো ফলাফলৰ পিছত গম পোৱা যায় মিটিঙত মানুহ দেখিলেই বুলি যে ভোট দি দিব তেনেকুৱা ভাবাটো ভুল আৰু যিটো আপোনাৰ লোকসভাত শিক্ষাটো পাইছিলে সেই শিক্ষাটো পোৱাৰ পাছতো যদি উপ নিৰ্বাচনত লৈ ইমান হৈ হাল্লা কৰিলে কৰাৰ পাছত এতিয়া আপুনি চাব আজি কেইদিনমানৰ পৰা দেখি আছিলোঁ অখিল গগৈ ভাৰ্চেছ গৌৰৱ গগৈ মানে যি ধৰণে আক্ৰমণ কৰি আছে অখিল গগৈ বা লুৰিণজ্যোতি গগৈ তেতিয়াই বুজি পাব লাগিছিলে যে বিৰোধী ঐক্য মঞ্চত যেতিয়াৰ পৰাই গঠন হৈছে গৌৰৱ গগৈৰ সমৰ্থন নাই যাৰ বাবে এখনো মিটিঙত তেখেতক মই দেখা নাই বা তেওঁ যোৱাও নাই আৰু এইফালে আপুনি জাতীয় পৰিষদৰ যদি আপুনি কথা ক'ব যায় জগদীশ ভূঞা ডাঙৰীয়া সাধাৰণ সম্পাদক তেওঁ কেৱল এদিন এখন মিটিঙত গৈছিল তাৰপিছত যোৱা নাই এইবিলাক এটা বাৰ্তা যায় যে বিৰোধী ঐক্য মঞ্চত বহুতে ভাল পোৱা নাই তাৰপিছতো তোমালোকে আগবাঢ়িলা গৰিলা তাৰপিছত ৰখিলা কংগ্ৰেছক ডিপেণ্ড কৰি থাকিলা দিল্লীৰ ওপৰত নিৰ্ভৰ কৰি থাকিলা দিল্লীয়ে বোলে ঘোষণা কৰিব মোৰো বিতৰ্কটো তেনেকুৱা হৈছিলে মই জাতীয় পৰিষদৰ পৰা টিকট বিচাৰিছোঁ মোৰ সমষ্টিৰ পৰা আপুনি যিটো কথা ক'লে হাজোত মই যোৱাবাৰ নিৰ্বাচন খেলোঁতে 55,000 ভোট পালোঁ আৰু সুমন হৰিপ্ৰিয়া 62,000 ভোট পালে 7,000 উঠাইছিল কংগ্ৰেছে মাত্ৰ 27,000 ভোট পালে সেই চিটটো মোক এৰিব লাগিছিলে আৰু নেৰাৰ কাৰণে কি হ'ল মই সামান্য ভোটত পৰাজয় হ'ল সেইটোতো কংগ্ৰেছৰ চিট আছিলে যেতিয়া জিতেন্দ্ৰ সিঙক মই জাতীয় পৰিষদত যেতিয়া মোক নিদিওঁ বুলি ক'লে টিকেটটো যে দুলু আহমেদক আমি কংগ্ৰেছত যে দুলু আহমেদক আমি টিকেটটো নিদিওঁ তাত মাধৱ মন্দিৰ আছে বোলে চাব দে সাম্প্ৰদায়িক কথাটো মই কৈ আছোঁ সাম্প্ৰদায়িক কথাটো কেনেকুৱা সজাইছে যে তাত মাধৱ মন্দিৰ আছে আমি তাত আহমেদ কেণ্ডিডেট নিদিওঁ এই কথাটো শুনাৰ পাছত মই 1 মিনিট কংগ্ৰেছত থকা নাই মই গুচি আহিলোঁ অহাৰ পাছত যেতিয়া গম পাই গ'ল যে দুলু আহমেদ জয়লাভ কৰিলে কংগ্ৰেছৰ পৰা যদি যায় এটা নতুন দলত জয়লাভ কৰিলে নিশ্চয় তেখেতসকল জবাব দি হ'ব তাৰ কাৰণে শেষ মুহূৰ্তত কি হ'ল এগৰাকী একেবাৰে দাগী মুছলিম প্ৰাৰ্থী ধৰি আনিছে দুটাকৈ মুখ্যমন্ত্ৰী সেই হাজো সমষ্টিৰ পৰা ৰিপ্ৰেজেণ্টেটিভ হৈছিলে এনেকুৱা এটা কেণ্ডিডেটক দিলে তেওঁৰ গোচৰ তেওঁৰ ভেৰি ৰেকৰ্ড চব বেয়া তেতিয়া কিন্তু মাধৱ মন্দিৰৰ কথা মনত নপৰিলে মুছলিম ভোট ভাগ কৰি দিলে আৰু সেই হাজো সমষ্টিৰে মই বৰপেটাত যেতিয়া অন্তৰ্ভুক্ত হ'ল মই টিকেটটো বিচাৰোঁতে লুৰিণজ্যোতি গগৈ কয় নহয়
আমাৰ টিকেটটো দিল্লীয়ে সিদ্ধান্ত ল'ব তে সেই আঞ্চলিকতাবাদ কৰাতকৈ নকৰাই ভাল এতিয়া আহোঁ আপোনাৰ জটিলতা আছে প্ৰত্যাহ্বান আছে আহিম আপোনাৰ ওচৰলৈ কিন্তু মই সুজামুদ্দিন লস্কৰ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আপোনালোকৰো দলত দুজনকৈ বিধায়কক ইতিমধ্যে বিদায় দিয়াৰ কথা ওলাইছে আৰু বিধায়কক বিদায় দিব পাৰে এনেকুৱা চৰ্চাও চলি আছে গতিকে জটিলতা লোকসভা নিৰ্বাচনত পৰাজয় আৰু শেহতীয়া পৰিঘটনা কিন্তু এইবাৰ আপোনালোকে এটা সঠিক কৌশলী সিদ্ধান্ত লৈছে কেতিয়া বেছিভাগতে টিকট দি হৰুৱাই কাৰোবাক হৰুৱাবলগীয়া হ'লে প্ৰাৰ্থী দি চামুগুৰিত আপোনালোকে প্ৰাৰ্থী নিদি হৰুৱাইছে এইটো কিন্তু বদৰুদ্দিন আজমলে বৰ কৌশলী স্থিতি লৈছে সুজামুদ্দিন লস্কৰ ডাঙৰীয়া চাওক আদিত্যদা যি কথাটো কৈছে আমাৰ বদৰুদ্দিন আজমল সাহেবে এই চামাগুৰিত প্ৰাৰ্থী দিয়া নাই সেইটোৰো কাৰণ বিশ্লেষণ কৰিছে যে আমাৰ আজমল সাহেবে কৈছে বাতিজাৰ লগত আৰু আমি ফাইট নকৰোঁ আৰু আমাৰ অসমৰ ৰাজনীতিত আমাৰ AIUDF সদায় বদনাম দি থাকে বিজেপিৰ বিটিম কৈ থাকে আজি এইটো চামাগুৰিটো হৈছে সংখ্যালঘু মেজৰিটি সমষ্টি তাতে যদি আকৌ আজমল সাহেবে কেণ্ডিডেট দিয়ে আৰু হাৰে সেই দুষ্টটো জাপি দিব AIUDF বদৰুদ্দিন আজমলৰ ওপৰত সেইকাৰণত আমাৰ দলীয় চিন্তা ভাৱনা কৰি এইটো সিদ্ধান্ত লৈছে যে আমি কেণ্ডিডেট নিদিম ইয়াত যি হয় হোক তাৰ পাছতো আপোনালোকে ৰিজাল্ট দেখিছে ইয়াত কি কংগ্ৰেছৰ দুৰৱস্থা হৈছে তে আজি আপোনালোকে চাওক আজি আমাৰ বৰাকত অখিল গগৈ ডাঙৰীয়াও পাৰ ৰাখিছে তাতে আমাৰ হাইলাকান্দি জিলাখনত আগতে 3টা সমষ্টি আছিলে আলগাপুৰ হাইলাকান্দি কাটিছিলা এতিয়াও আমি 3জন বিধায়ক আছোঁ AIUDF দলৰ 2টা টাৰ্ম 100% ৰিজাল্ট আমাৰ দলে পাইছে 3জন বিধায়ক এইবাৰ যেটো ডেলিমিটেশ্যন হৈছে তাতে পুৰা জিলাখন জুৰি 2টা সমষ্টি বনাইছে এইটো ধৰ্মীয় ভিত্তিত বনাই দিছে বিজেপিৰ স্বাৰ্থত এটা হিন্দু সমষ্টি এটা মুছলিম সমষ্টি 2,65,000 2,65,000 ভোট দিছে আলগাপুৰ কাটলিছড়া সমষ্টিত যেটো আমি 3জন বিধায়ক এতিয়া আছোঁ 3জন বিধায়কৰ সমষ্টি এইটো যেটো আমাৰ ভোটাৰ লিষ্টৰ যেটো আমাৰ PS সেইবিলাক সব আলগাপুৰ কাটলিছড়াত গৈছে হাইলাকান্দি সমষ্টিত আমাৰ জিলাখনত 16খন গাৰ্ডেন আছে পুৰা জিলাখনত 3টা সমষ্টি মিলাই 14খন গাৰ্ডেন হুমাই দিছে হাইলাকান্দিত 2টা টাউন আছিলে এটা আমাৰ কাটলিছড়াৰ এটা হাইলাকান্দিৰ 2টা টাউন হুমাই দিছে হাইলাকান্দিত তে কথাটো হৈছে এনেকা কৰিছে আমাৰ কোৱাটো লাজ লাগে যে ভাৰত স্বাধীনৰ পাছত যেনেকা আমাৰ হাইলাকান্দি জিলাখনৰ সমষ্টি আছিলে কণ্টিনিউটি আছিলে একো নাই এটা গাঁৱত যদি মিটিং পাতে তে 2টা সমষ্টিৰ মানুহ থাকিব এই গাঁওটো হৈছে আলগাপুৰ কাটলিছড়া এই গাঁওটো হৈছে হাইলাকান্দি আমি নিজে সুপ্ৰিম কোৰ্টতো কেছ ফাইল কৰিছিলোঁ কিন্তু একো হোৱা নাই ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ হ'ল আৰু এই যেটো অৱস্থা হৈছে তাতে আমি 3জন বিধায়কৰ এটা কথা হৈছে যে নেক্সট ইলেকশ্যনটো কোনে ক'ত খেলিব কোনটো পাৰ্টিৰ পৰা কোনে টিকেট পাব AIUDF কাক টিকেট দিব এই কথাবিলাক চিন্তা কৰি আজি এই পাৰ্লামেন্টৰ ইলেকশ্যনতো এনেকা হৈছে আপোনালোকে জানে বৰাকত আমাৰ 15টা পাৰ্লামেন্টাৰী ইলেকশ্যনত আপোনালোকৰ বিধায়কসকলে আপোনালোকে কেইবাজনেও নামবোৰ নকওঁ আৰু কিন্তু বিশ্বাসঘাতকতা কৰিছে নিজৰ দলকে হেতুত আৰু কি সন্দেহ আছে 5-6জন মানুহে বদৰুদ্দিন আজমলক পিছফালৰ পৰা পুৰা যেটো পুৰা ভাৰতবৰ্ষ জুৰি অসম জুৰি যেটো আহিছে যে এইটো ইণ্ডিয়া গভৰ্ণমেণ্ট হ'ব সেই কাৰণত মানুহবিলাকক মানে কংগ্ৰেছত গৈছে আৰু বিজেপিয়ে কিছু মানুহবিলাকক মোটিভেট কৰি লৈ গৈছে এইটো বদনামটো হৈছে আমাৰ আপোনালোকৰ লগৰ দুই এজনে সহায় কৰি দিছে কিন্তু আপোনালোকে চাওক হার জিত থাকিব রাজনীতিত হার জিত সদায় এটো আছেই আপনার আগত এই হিস্ট্রি আছে যে সদায় যে জিকিব এনেকা নাই আমার সমষ্টিত 30 বছর যেটো 30 ইয়ার্স গৌতম রায় 20 বছর ক্যাবিনেট মন্ত্রী আছিলে 10 বছর বিধায়ক আছিলে আমার হাতত হারিছে থাকিবই হার জিত হব কিন্তু এতিয়া যে হার জিত হলো আপোনালোকৰটো একেবাৰে দলটোকে নাইকিয়া কৰি দিবলৈ চেষ্টা কৰাৰ নিচিনা হৈছে আমিনুল ইছলাম ডাঙৰীয়া আহিছে মই আপোনাৰ ওচৰলৈ আকৌ এবাৰ আহিম আমিনুল ইছলাম ডাঙৰীয়া আহিছে বিধায়ক ডিঙৰ স্বাগতম জনাইছোঁ আপোনাক আৰু মই পুনৰ এবাৰ যাব বিচাৰিছোঁ সুবাহান আলী চৰকাৰ ডাঙৰীয়া ওচৰলৈ সুবাহান ডাঙৰীয়া ওচৰলৈ গৈছোঁ এটা কথা ঠিক যে
আমি কৈছিলোঁ যে আপোনালোকেও এৰি দিব লাগিব, কাৰণ ঝাৰখণ্ডত জিকিছে, কাৰণ আপোনালোকে তাত হেমন্ত সোৰেনক আপোনালোকে বিগ ব্ৰাদাৰ বুলি মানি লৈছে। অসমতো 2-1 চিটটো বিৰোধীক এৰি দিব লাগিবই, তাত কোনো বিকল্প নাই। একদম আকৰগুজ হৈ থাকিলে ইয়ান একো কৰিব নোৱাৰিলেও কংগ্ৰেছ নেতৃত্বই এইটো কথা বিশ্বাস কৰিব লাগিব যে ৰাইজৰ দল, AIDF, জাতীয় পৰিষদ, CPIM, CPI এই দলসমূহে বা অন্যান্য দলসমূহে এনেকুৱা অসমত কিছুমান সমষ্টি আছে নিজা নিজে এজন প্ৰাৰ্থী দি দিলে কংগ্ৰেছৰ প্ৰাৰ্থী হাৰি যাবও পাৰে। এনেকুৱা ধৰণৰ বহুত অসমত সমষ্টি আছে আৰু বিজেপিয়ে নিশ্চিতভাৱে এইবোৰ সুযোগ ল'বলৈ খাপ পিটি হিচাপ নিকাচ কৰি ৰৈ থাকিব। গতিকে আগতীয়াকৈ এই পৰিকল্পনাটো কৰি ল'ব পাৰিলে ভাল। সুবাহান আলী চৰকাৰ ডাঙৰীয়া, মই এটা কথা কৈছোঁ, কংগ্ৰেছ চৰকাৰ এখন চলাইছিলে অসমতো তৰুণ গগৈ চাহাবৰ দিনত আমাৰ বেলেগ দলৰ লগত এলায়েন্স কৰি চৰকাৰ হৈছিলে। যোৱা নিৰ্বাচনতো আমি এলায়েন্সত খেলিছিলোঁ। আমি কংগ্ৰেছ দলৰ কৰ্মকৰ্তা ঊৰ্ধ্বতন কৰ্তৃপক্ষ জানে এলায়েন্স কেনেকৈ কৰিব লাগে, কেনেকৈ মেনেজ কৰিব লাগে। আচলতে এইটো হৈছে এটা মিছ আণ্ডাৰষ্টেণ্ডিঙৰ ফচল। আৰু যদি এইবেলি যদি বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা এজন শক্তিশালী কেণ্ডিডেট নিশ্চিতভাৱে যদি একে সঠিক সময়ত দিব পাৰিলেহেঁতেন, নিশ্চিতভাৱে এইবেলিও তেনেকুৱা এটা অসুবিধা বোধ কৰোঁ নহ'লহেঁতেন। আচলতে ভাল কেণ্ডিডেট উলিয়াব পৰা নোৱাৰাৰ কাৰণেহে ঘটনাটো এনেকুৱা ঘটি গৈছে। মই আশা কৰোঁ বিৰোধী ঐক্যৰ প্ৰয়োজন আছে, সকলোৱে মিলি অহা দিনত আগুৱাব লাগিব। বিজেপি এটা হ'ল ধনৱন্ত দল। আজিৰ দিনত ইহঁতে যিকোনো উপায়ে চৰকাৰত থাকিব বিচাৰে, জিকিব বিচাৰে, টকাৰ ব্যৱহাৰ কৰে, ইডিৰ ব্যৱহাৰ কৰে, CBI ব্যৱহাৰ কৰে, চাৰিওপিনে এনেকুৱা কোনো মেচিনাৰী নাই যিটো বিজেপিয়ে ব্যৱহাৰ নকৰে। সেই ক্ষেত্ৰত আমি মিলিতভাৱে সকলোৱে যদি আমি একেলগে আগুৱাই যাওঁ, আমাৰ অংকটো সহজ হ'ব। ইয়াত আমাৰ কোনো কংগ্ৰেছ দলৰ কোনো কৰ্মকৰ্তাই ইয়াত সন্দেহ প্ৰকাশ নকৰে। কিন্তু কথা হ'ল আলোচনাৰ ভিত্তিত আগুৱাব লাগিব, এৰা ধৰা থাকিব লাগিব। আমি কৈছোঁ ৰাইজৰ দল, জাতীয় পৰিষদক 1খন 2খন 3খনকৈ যদি আসন দিয়া হয়, নিশ্চিতভাৱে মিলি যাব যদি আমি আলোচনাৰ ভিত্তিত আগুৱাওঁ। কিন্তু কোনোবাই যদি আকৰগোজ কৰি কৈ থাকে যে মই 126টা টিকট দি দিলোঁ, ক'ৰবাত আমাৰ কংগ্ৰেছৰ চিটত গৈ কৈ দিয়ে টিকট ডিক্লিয়াৰ দিলোঁ, তেনেকুৱা নহ'ব। আচলতে কংগ্ৰেছৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই আলোচনাৰ ভিত্তিত আগুৱাব খুজিছে আৰু ব্যক্তিগতভাৱে কোনোবা কাৰোবাক ডাইৰেক্ট এটাক কৰাটো আমিও বিচৰা নাই। মই ভাবোঁ আলোচনাত বহিলে নিশ্চিতভাৱে অহা দিনত এনেকুৱা সমাধান ওলাব। কাৰণ কংগ্ৰেছৰ জেনেটিকেলি কংগ্ৰেছে এলায়েন্স কেনেকৈ কৰিব লাগে, কেনেকৈ চৰকাৰ বনাব লাগে, কেনেকৈ শাসন কৰিব লাগে, মৎস্যৰ ধৰ্ম কংগ্ৰেছতকৈ বেলেগে যে বেছি বহুত জানে মই সেইখিনি বিশ্বাস নকৰোঁ। মই আপোনালোকক এইখিনি ক'ব বিচাৰিছোঁ যে এইবিলাক সময়ত নিশ্চিতভাৱে আলোচনা হ'ব, সমাধান হ'ব। আমি কাৰোবাক ব্যক্তিগতভাৱে কৰাৰ প্ৰয়োজন নাই। আজি এনেকুৱা এইটো বস্তু হ'ব লাগে। আজিৰ দিনত দেখা গৈছে গোটেই ভাৰতবৰ্ষত চৰকাৰ যিফালে আছে, বাই ইলেকশ্যনবিলাক ৰিজাল্টবিলাক ঠিক তেনেকৈ গৈছে। আপোনালোকে চাওক, যদি আপোনালোকে কৰ্ণাটকত চায়, কৰ্ণাটকত কংগ্ৰেছৰ চৰকাৰ আছে, গোটেইবিলাক ৰিজাল্ট কংগ্ৰেছৰ ফেভৰত গৈছে। অসমতো আমাৰ কেইখন চিট আছিলে? এখন চিটে আছিলে চামুগুৰিত মই 12 দিন নিজে বাহৰ পাতি থাকি মই কেম্পেইন কৰিছিলোঁ। তাত এজন বিধায়কে তাতে নিশ্চিতভাৱে শান্তিত নাছিলে, ছেফ নাছিলে যে কেম্পেইন কেনেকৈ কৰিব পাৰি। এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে। আমাৰ 10-12জনমান বিধায়কৰ গাড়ী ভাঙি দিয়া হৈছে। তাত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰা হৈছে, কোনোৱে যাতে কংগ্ৰেছী মানুহ কেম্পেইন কৰিব নোৱাৰে। এইবিলাক ফলশ্ৰুতিত এনেকুৱা এটা ৰিজাল্ট আহিছে। মই নিশ্চিতভাৱে মই ক'ম যে কংগ্ৰেছৰ কিন্তু ৰিজাল্ট আমি চিট এখন হেৰুৱাব পাৰোঁ, কিন্তু আমাৰ ভোট শ্বেয়াৰ কিন্তু বহুত বাঢ়িছে। এইটো যদি আপোনালোকে চাই, আমি ধলাইত এটা ফাইট কৰিছোঁ, বিল' 10,000ত আমি আহি গৈছোঁ। আমি বিহালীত আমি ভাল কৰিছোঁ, আমি চিট এখন নিশ্চিতভাৱে কৰিছোঁ। কিন্তু আমি যদি মিলিতভাৱে বাঢ়িছে বুলি ভাবিছে, হয়, ভোট শ্বেয়াৰ বঢ়াৰ সন্তুষ্টি আছে। আমিনুল ইছলাম ডাঙৰীয়াৰ ওচৰলৈ যাম, কিন্তু আপোনাৰ ওচৰলৈ এবাৰ আহিছোঁ। এটা কথা ঠিক যে উপ নিৰ্বাচনৰ ফলাফলে কিমান প্ৰভাৱ পেলাই নেপেলাই বেলেগ কথা, কিন্তু আপোনালোকে সংখ্যালঘুক যিটো নেতাসকলে গালি গালাজ কৰি আছিল, সেইটো এতিয়াৰ পৰা বন্ধ হ'ব বুলি আশা কৰিছোঁ। আৰু আছাম আমাৰ ভোট নেলাগেকে ধৰি এইবোৰ অলপ বন্ধ হ'ব আৰু আমিতো আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ যি বিকাশ নীতি, চবকা সাথ চবকা বিকাশ চবকা, সেইটোতো আৰু এতিয়া নহয়, আগৰ পৰাই আছিলে এই নীতিৰে। আৰু আমিতো ধৰ্ম সমভাৱনা, সকলো ধৰ্মকে সন্মান কৰাটো আমাৰ দলৰ নীতি। সেই আধাৰতে বিজেপি পৰিচালনা হৈ আছে। এতিয়া সংখ্যালঘু ৰাইজে উপলব্ধি কৰিছে বিজেপিটো কংগ্ৰেছতকৈ কমফৰ্ট হয়, বিজেপিয়ে সন্মান কৰে, বিজেপিয়ে বিকাশ কৰে। তেওঁলোকৰ নিৰক্ষৰতা যি আছে দূৰীকৰণৰ কাৰণে বিজেপিয়ে হাতে কামে কাম কৰিছে। আজি অসমত 21খন আৱাসিক বিদ্যালয় পতাৰ কাম যদি কৰিছে, বিজেপিয়ে কৰিছে। সংখ্যালঘুৰ যাতে ল'ৰা ছোৱালীয়ে তাত থাকি মেলি ভাল ধৰণে পঢ়া শুনা কৰি ভাল মানুহ হ'ব পাৰে, এইবিলাক কংগ্ৰেছৰ কেতিয়াও মনত উদয় হোৱা নাছিল।
গতিকে আপোনালোকে মানে এতিয়া সংখ্যালঘুক গালি গালাজ নকৰে আৰু নহয়, নকৰিলে ভাল মানে নহয়, নকৰা। গালি গালাজটো এটা বেলেগ চেপ্টাৰ। মানুহক গালি কৰি গালাজ থাকিব, পাৰিবই তাৰমানে। গালি গালাজটো এটা বেলেগ চেপ্টাৰ। নাই, কৰি নহয়, থাকিব। আমি মানুহক সেৱা কৰাত আমি গুৰুত্ব দিওঁ। সেৱা কৰি পিনি আমি আশীৰ্বাদ বিচাৰোঁ। সেৱা কৰি পিনি মানুহৰ পৰা আমি দুৱা আশা কৰোঁ। তাৰ বাবে আমি কাম কৰোঁ। আমি সকলোকে আস্থাত লৈ পিনি এখন আস্থাৰ অসম গঢ়াৰ কাৰণে আমি কাম কৰি আছোঁ। আস্থাৰ অসম আমিনুল ইছলাম ডাঙৰীয়া আহিছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ। আমিনুল ইছলাম ডাঙৰীয়াৰ পৰা এটা শুনি লওঁ তেখেতসকলৰ দলৰ নাই আমিনুল ইছলাম ডাঙৰীয়া ওচৰলৈ আহিছোঁ। তেখেতে আজি দলত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে সংগঠন শক্তিশালী কৰিবৰ কাৰণে আপোনালোকে আনকি দলৰ সদস্যক আপোনালোকে দীৰ্ঘ সময়ৰ কাৰণে বৰ্খাস্ত কৰা বহিষ্কাৰ কৰাৰ দৰেও কঠোৰ সিদ্ধান্ত লৈছে। ইয়াৰ পৰা আকৌ সাংগঠনিক ভিত্তি শক্তিশালী কৰিব পৰা অৱস্থালৈ যাব পাৰিবনে কি ভাবে আপুনি আমিনুল ইছলাম ডাঙৰীয়া? না আমি ভাবোঁ যে ক'ৰবাত প্ৰয়োজনত যদি কাৰোবাৰ দ্বাৰা দলৰ ক্ষতি হয় তেওঁক ৰাখি থোৱাতকৈ এটা সংখ্যা কমি যাব বুলি ভয়ত আঁতৰোৱাতকৈ ৰাখি থ'লে দলৰ বেছি ক্ষতি হয়। আৰু কেতিয়াবা হয়তো কাৰোবাৰ দ্বাৰা যদি দলৰ ক্ষতি হয় তেওঁক আঁতৰালে দলৰ ভাল হয়। গতিকে আমি ভাবোঁ যে এইটো দলৰ এটা ভাল সিদ্ধান্তৰ কাৰণে হৈছে। আৰু আমি দেখিছোঁ যোৱা লোকসভা নিৰ্বাচনত যিটো আমাৰ বিপৰ্যয় হ'ল আমাৰ AUDF দলে মানে ইয়াৰ পূৰ্বে কেতিয়াও হোৱা নাছিলে যে আমাৰ MP আমি মানে গেপ বা MP নোপোৱা এনেকুৱা কেতিয়াও নাছিলে। প্ৰথমবাৰলৈ নিৰ্বাচনত এনেকুৱা হ'ল যে আমাৰ দলে এজনো MP পোৱা নাই। তাৰ পিছৰ পৰা আমাৰ সাংগঠনিক দিশত যিখিনি কাম কাজ আমি হাতত লৈছোঁ বা দলত এটা পৰিৱৰ্তনো কৰা হৈছে যে আগতে যিসকলে সংগঠনৰ দায়িত্বত আছিল বা তেওঁলোকে দেখিছোঁ সংগঠনটো ভালকৈ কৰিব পৰা নাই বা সফল হোৱা নাই, এবাৰ অলপ নতুন মুখৰ লোকক সাংগঠনিক দায়িত্ব দিয়া হৈছে। আৰু দেখিছোঁ এটা নতুন গতি লাভ কৰিছে প্ৰত্যেক জিলাত আমি দলৰ যিটো সাংগঠনিক ভেটিটো শক্তিশালী ৰূপত আহিছে। এতিয়া কিন্তু সাংগঠনিক মিটিংবিলাকত মানুহ আগতকৈ বেছি হয়, 2 গুণ 3 গুণ হয়। MP ইলেকশ্যনৰ আগত য'ত মিটিং মাতিলে যিমান মানুহ হ'লে হয় এতিয়া কিন্তু তাতকৈ 2 গুণ 3 গুণকৈ আমি দেখিছোঁ যে মানুহৰ এটা আহিছে। আৰু এটা কথা হ'ল MP ইলেকশ্যনত এইবাৰ মানে এটা কংগ্ৰেছে এনেধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিছিল যে এইবাৰ BJP আহিব, 400তকৈ ওপৰত যদি চিট পায় তেওঁলোকে সংবিধান পৰিৱৰ্তন কৰিব বা ভাৰতত ধৰ্মনিৰপেক্ষতা নাৰাখিব। মানে এটা মানুহৰ মাজত শংকা, এটা ভয় শংকাৰ ভাৱ এটা আহি গৈছিল, যি কাৰণে মানুহে চকু মুদি এইবাৰ ভাবিছে যে মোদীক আঁতৰাব লাগে, ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী বনাব লাগে, চকু মুদিয়ে চব ভোট দি দিছিল। কিন্তু দেখা গ'ল ইলেকশ্যনৰ পিছত ৰাহুল গান্ধীও নাহিল। তেওঁলোকে কৈছিল ৰকিবুল হুছেইন প্ৰদ্যুৎ বৰদলৈ মন্ত্ৰী হ'ব, তেওঁলোকো মন্ত্ৰী নহ'ল। মোদীও থাকিল, ৰাহুল গান্ধীও প্ৰাইম মিনিষ্টাৰ নহ'ল, একোৱে নহ'ল। তাতকৈ এতিয়া মানুহে ভাবিছে যে তাতকৈ আৰু যিসকল গৈছে পাৰ্লিয়ামেণ্টত, বিশেষকৈ আমাৰ মাইনৰিটিৰ লিডাৰশ্বিপ যিসকলক তেওঁলোকে MP বনাইছে, তেওঁলোকে যে মাইনৰিটিক কেতিয়াবা কিবা কথা ক'ব আৰু আগে পিছত তেওঁলোকে কৈ পেলাই হেবিট নাই বা কোনেও দেখা নাই। গতিকে ৰাইজে দেখিছে যে আমাৰ কমচে কম পাৰ্লিয়ামেণ্টত কথা কোৱা মানুহ আছিল আমাৰ সমস্যা লৈ, সেই তাকো হেৰুৱালোঁ। ৰাহুল গান্ধীটো প্ৰাইম মিনিষ্টাৰ নহ'লেই আৰু আমাৰ ৰকিবুল হুছেইন প্ৰদ্যুৎ বৰদলৈ মন্ত্ৰী নহ'ল, একো নহ'ল, মোদীও থাকিল। গতিকে তাৰপিছত মানুহে কিন্তু এটা ভাবিছে আমি ভুল কৰিলোঁ। এতিয়া মানুহ কিন্তু ভাবিছে বহুত যিসকল আগতে AUDFৰ পৰা কংগ্ৰেছত গৈ ভোট দিলে তেওঁলোকে কিন্তু বেক কৰিছে। দেখিছোঁ আমি আগতকৈ তেওঁলোকে কৈছিল আমি দলটো ৰাখিব লাগে, আমি কিন্তু পাৰ্লিয়ামেণ্টত এটা ভুল সিদ্ধান্ত ল'লোঁ। আপোনালোকে ইতিবাচক এটা দেখিছে, পজিটিভ দেখিছে। এতিয়া এইটো মানে এই পৰাজয়টো হয়তো আমাৰ দলৰ কাৰণে প্ৰয়োজন আছিল, যাৰ কাৰণে আমাৰ মানে সাংগঠনিক ভেটিটো আমি হয়তো এটা পৰিৱৰ্তন কৰা হ'ল বা ৰাইজৰ মাজত এটা নতুন গতিৰে নতুন ৰণকৌশলেৰে আমি আগুৱালোঁ। আমি দেখিছোঁ নতুন ৰণকৌশলটো আমাৰ কাৰণে ছাকচেছফুল হৈ আছে। যদি নিৰ্বাচনত পৰাজয়টো নহ'লহেঁতেন হয়তো আমি নতুনত্বটো নানিলোহেঁতেন। গতিকে হয়তো পৰাজয়টো প্ৰয়োজন আছিল, যাৰ কাৰণে কেতিয়াবা আপোনালোকে টিকট দি হৰুৱাই ৰাজনীতি কৰে, এইবাৰ কিন্তু নিদিয়াকৈ ভাল ৰাজনীতি কৰিছে। না নিদিম মানে কি এইবাৰ আমাৰ দলৰ ফালৰ পৰা কিন্তু নিদিয়াটো ৰকিবুল হুছেইনৰ কাৰণে বৰ বিপদজনক হৈ গ'ল। না এইটো চাওক, এইটো কাৰণে আত্মঘাতী সিদ্ধান্ত ভাতিজা বুলি কৈ আপোনালোকে মানে নহয়, এইটো ৰকিবুল হুছেইনেই আত্মঘাতী সিদ্ধান্তটো লৈছিল। কাৰণ আমি কিন্তু ভাল কেণ্ডিডেট পাইছিলোঁ, আমি বিচাৰি উলিয়ালোঁ, আমি তেওঁক নমিনেশ্যন দিম। তেতিয়া ৰকিবুল হুছেইনে কৈ দিলে যে এইবাৰ AUDF ইয়াততো টিকেট দিব হিমন্ত বিশ্ব শৰ্মাৰ কথাত, আমাক হৰুৱাবলৈ দিব, BJPক জিকাবলৈ। যেতিয়া আগতীয়াকৈ কৈ দিলে তেতিয়া আমি ক'লোঁ ঠিক আছে, তেনেহ'লে আমি নিদিওঁ, আপোনালোকে জিকক, তথাপিও জিকক। গতিকে তাৰপিছত এতিয়াতো বহুতে কৈ আছে যে কংগ্ৰেছৰ যিমান বিক্ষুব্ধ কৰ্মীসকল আছিল, যিসকলে ৰকিবুল হুছেইনক আগৰ পৰা বেয়া পায় বা তেওঁৰ পৰিয়ালতন্ত্ৰ যিসকলে গ্ৰহণ কৰা নাই বা তেওঁৰ ল'ৰাক টিকেট দিয়াটো ভাল পোৱা নাই, তেওঁলোকে কিন্তু আমাক কৈ আছিল যে আপোনালোকে AUDF ভাল কেণ্ডিডেট দিয়ক, আমি এবাৰ কংগ্ৰেছ আপোনালোকক ভোট দিম।
কিন্তু সেই ভোটখিনি আমাৰ তাত থাকিলে হয় কিন্তু ৰকিবুল হুছেইনে যেতিয়া ক'লে UDF হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে মানে টিকেট দি আমাক মাত্ৰ হৰুৱাব তেতিয়া আমি নিদিলোঁ সেই ভোট বিজেপিলৈ গুচি গ'ল বিজেপিলৈ গুচি গ'ল আল্টিমেটলি এই গ্যাপটো বহুত মই সেইটো কথাকে কৈছো যে এবাৰ জিডি হৰুৱাইছে ৰকিবুলে নিজে এইটো আত্মঘাতী সিদ্ধান্ত লৈছে মানে এই মানুহখিনি কিন্তু UDFক দিম বুলি দি দিলে হ'লে এইটো এটা সম্ভাৱনা আছিল যে সংখ্যালঘু লোক এজনে বিজেপিত দিয়াতকৈ AIDFক হয়তো বেলেগত দিবলৈ ভাল পালে হ'লে কুমাৰ দীপক দাস ডাঙৰীয়া নহয় গোটেই কথাটো হৈছে যে এইবাৰ যিটো চামগুৰিৰ যিটো নিৰ্বাচন সেই নিৰ্বাচনটো কিন্তু বৰ্তমান ৰাজনীতিৰ কাৰণে এটা নতুন লেচন মই ভাবোঁ সংখ্যালঘুসকলে তাৰ পৰা শিকিব লাগে আজিৰ তাৰিখত সংখ্যালঘুৱে ছাপোৰ্ট কৰিব পাৰে মই ইয়াত এনেও কৈছে যে এতিয়া সুভাষান চৰকাৰ ডাঙৰীয়াও কৈছে যে সংখ্যালঘু লোকক এনেকুৱা ভয় ভাবুকি ইত্যাদি মাৰপিট কিবা কিবি হৈছেও বাৰু তেওঁলোকৰ অভিযোগবোৰ ৰাজনৈতিক অভিযোগ মই সেইবোৰ অনুচ্ছেদ নকৰাকৈ মই সমৰ্থনেই দিলোঁ কিন্তু এটা কথা ঠিক ধিং সমষ্টিৰ বিধায়ক ডাঙৰীয়াই জানিব আজিতো আমাৰ ইয়াত পঞ্চায়ত ইলেকশ্যন হোৱা 7 বছৰমান হ'ল 7 বছৰমানৰ আগতে মৈৰাবৰী জেটপেচিত বিজেপিৰ কৰ্মী জিকিছিল ঠিক আছে মানে গাঁও পঞ্চায়ত জিলা পৰিষদৰ যোৱা পঞ্চায়ত চৰতো চৰতো জিকিছিল গতিকে ক'ৰবাত প্ৰাৰ্থী ঠিক পালে সংখ্যালঘু ভোটাৰে যে দি নিদিব বিজেপিৰ মেম্বাৰ জিকিছে সেইটো কথা নহয় কিন্তু কথা হৈছে কি যে আজিৰ তাৰিখত AIDFৰ যিটো স্থিতি তেওঁলোকে কংগ্ৰেছ বিৰোধী নে বিৰোধী পক্ষত আছে নে নিউট্ৰেল হৈ বহি আছে সেই কথাটোৰ ওপৰত নিৰ্ভৰ কৰিছে গোটেই কথাটো এতিয়া তেওঁলোকে যদি ভাবে যে আজিৰ তাৰিখত আৰু আমি কংগ্ৰেছৰ লগত আছিলোঁ কংগ্ৰেছৰ লগতে থাকিম এই চিন্তাটো যদি বাদ নিদিয়ে তেওঁলোকৰ কাৰণে ৰকিবুল হুছেইনে পৰাজিত কৰাৰ পাছত মোৰ নালাগে AIDF কেতিয়াবা কংগ্ৰেছৰ লগ পাব অন্ততঃ অহা নিৰ্বাচনত লগ নালাগে গতিকে মই ভাবোঁ যে সংখ্যালঘুৰ ৰাইজে বা সংখ্যালঘুৰ লিডাৰসকলে তেওঁলোকৰ চিন্তাৰ এতিয়া পৰিৱৰ্তন আনিব লাগে আৰু সাধাৰণ যিখিনি সংখ্যালঘু মানুহ তেওঁলোকৰ কিন্তু চিন্তাৰ পৰিৱৰ্তন হৈছে এই নিৰ্বাচনত এটা নতুন আশাৰ বা নতুন এটা চেপ্টাৰ তেওঁলোকে আৰম্ভ কৰিছে আৰু এইটোৱে গোটেই অসম বিয়পি যাব আৰু সেইকাৰণে কৈছোঁ যে আজিৰ তাৰিখত সংখ্যালঘু মানুহৰ মূল সমস্যা যিটো আছে সেই সমস্যাবিলাকৰ লগত লৈ যদি এই দলবিলাকে কাম নকৰে অকল ভোটৰ আহিলা হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি থাকে তেতিয়াহ'লে সংখ্যালঘু তেওঁলোকৰ হাতত নাথাকে বা সংখ্যালঘু তেওঁলোকৰ সমৰ্থন যিটো থকা বুলি ভাবি আছে সেই সংখ্যালঘুৰ সমৰ্থন তেওঁলোকৰ নাথাকে আৰু মই ভাবোঁ আজিৰ তাৰিখত বিজেপি বা আমাৰ যিটো চৰকাৰ আছে এই দল হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ আছে এই যুটীয়া চৰকাৰখনে আজি যিটো পৰিৱৰ্তন আনিব পাৰিছে সংখ্যালঘুৰ মনত যিটো ভয় আছিল সেই ভয়টো দূৰ কৰাৰ যিটো ব্যৱস্থা গ্ৰহণ কৰিব পাৰিছে আৰু তেওঁলোকৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ যিটো ব্যৱস্থা গ্ৰহণ কৰিছে এইটোৱে কিন্তু তেওঁলোকৰ স্থিতি সলনি কৰিছে আৰু ভৱিষ্যতৰ নিৰ্বাচনতো এই কথাবিলাকে নতুন এটা অধ্যায় সৃষ্টি কৰিব বুলি মই ভাবোঁ এইটো মই ভাবোঁ হয় দুলাভাই ডাঙৰীয়া চামগুৰিৰ ফলাফল ঘোষণা হোৱাৰ পিছৰ পৰাই মই এটা দেখিবলৈ পাইছোঁ যে বিজেপি শিবিৰত এটা মেছেজ দিয়া আৰম্ভ কৰিছে গোটেই অসমত বিজেপি হওক বা মিত্ৰজোঁট অসম গণ পৰিষদে হওক যে সংখ্যালঘু মুছলমান ভোটাৰে বিজেপিক আজিকালি ভাল পোৱা হৈছে কেৱল চামগুৰিৰ ফলাফলক লৈ দেই বেলেগ সমষ্টিৰ কথা অহা নাই এতিয়া মই আপোনাক চামগুৰি আৰু যোৱা লোকসভা নিৰ্বাচনত কৰিমগঞ্জৰ কৰিমগঞ্জ মই এই উপ নিৰ্বাচনৰ কথাটো ক'লোঁ চামগুৰিৰ প্ৰেক্ষাপটটো আপুনি নগাঁৱৰ ভালদৰে জানিব মই আপোনাক কওঁ যে চামগুৰিটোত যেতিয়া ইলেকশ্যন হয় আজি 25 বছৰৰ ইলেকশ্যনটো আমি দেখিছোঁতো ৰেগিং প্ৰাৰ্থী জয়লাভ কৰাৰ পাছত আকৌ আমাৰ UDFৰ প্ৰাৰ্থী 11ত জয়লাভ কৰিছিলে তেখেতে পৰহি ফেচবুকত লিখিছিলে যে মোক DCSPয়ে মাতি লৈ যায় কৈছে কেণ্ডিডেটগৰাকী কৈছে দেই যে হেৰি হ'ল DC সাহেব আমাৰ চৰকাৰ 78 MLA জিকিল টিভিটো চাইছেনে নাই কৈছে গৌতম দা হাৰিছে যে জিকা বুলি ঘোষণা কৰি দিয়ক ফোনটো কাটি দিছে সেই প্ৰাৰ্থীগৰাকী UDFৰ মজিবুৰ ৰহমান দেই এতিয়া সেই UDFক যে অন্যায় কৰিলে কোনে কৰিলে ৰকিবুল হুছেইনে কৰিলে সেই ভোটাৰখিনিয়ে কিয় এইবাৰ চান্স পাই বিজেপি ভোট নিদিব সেই ভোটাৰখিনিয়ে কংগ্ৰেছক কিয় দিব কংগ্ৰেছক নিদিয়ে নিশ্চয় বিজেপিক দিব তাত বিজেপি বুলি দিয়া নাই ৰকিবুল হুছেইনক বেয়া পায় কাৰণে বিজেপিক ভোটটো দিছে তাত আপুনি আকৌ চাব পঞ্চায়তত যেতিয়া বেলেগ বেলেগ সমষ্টিত বেলেগ বেলেগ পঞ্চায়তত বেলেগ থাকিব পাৰ্টিৰ ফলাফলটো বেলেগ ফালে যাব এতিয়া আহোঁ আপুনি চাব ৰকিবুল হুছেইনে প্ৰথমৰ পৰাই চামগুৰি সমষ্টিটোত সদায় এইবিলাক হিংসা আজি যে মাৰপিট হৈছে গাড়ী ভাঙিছে গুলিয়াগুলি হৈছে কোনোবা মৰিছেও তাতে এইবিলাকৰ সৃষ্টি কিন্তু কংগ্ৰেছ নহয় ৰকিবুল হুছেইন স্বয়ং নিজেই আৰু আপোনালোকে যে কৈ আছে 26,000 ভোটত হাৰিছে 26,000 ভোটত 26ত হাৰা নাই আপুনি চাব 21ত আজিৰ পৰা 4 বছৰ আগে যেতিয়া নিৰ্বাচনটো হয় বিধানসভা ৰকিবুল হুছেইনে তাতে 26,100 কিমানটা ভোটত জিকিছে আৰু এইবাৰ তেওঁৰ পুত্ৰই 26,200 ভোটত হাৰিছে মানে আপুনি
26,000 ভাল পোৱাৰ পিছত মানুহ যেতিয়া 26,000ত হৰাই দিয়ে 52,000 ধৰক আপুনি 52,000 মানুহ বেয়া পাই তাতে কোনো ৰকিবুল কেন্দ্ৰিক পৰিয়াল কেন্দ্ৰিক ৰাজনীতিক সমৰ্থন নকৰি বিজেপিক ভোট দিছে এতে যে সংখ্যালঘু মানুহ যে বিজেপিক সমৰ্থন কৰিছে সেই কথাটো সামগ্ৰীত একদম বিজেপিয়ে ভুল বাৰ্তা দি আছে বিজেপি আকৌ সংখ্যালঘু গালিগালাজ কৰিব আকৌ মিয়া বুলি ক'ব আকৌ মিয়া কামি আপোনালোকে হয়তো সকলো পৰিসংখ্যা চাই নাথাকেতো তাৰ মানে সামগ্ৰীত যে এই পৰিৱৰ্তনটো হ'ব তাৰ ইংগিতটো কেতিয়া পোৱা গৈছিল জানেনে 52,000 নাই লোকসভা নিৰ্বাচনত অবিভক্ত সামগ্ৰীত দুজন কংগ্ৰেছৰ প্ৰাৰ্থীয়ে ভোট পাইছিল এজন হৈছে ৰজলিনা তিৰ্কী আৰু এজন হৈছে প্ৰদুত বৰদলৈ আৰু বিজেপিৰো দুজন আছে এজন কামাখ্যা প্ৰসাদ আছে এজন সুৰেশ বৰা সামগ্ৰী এলেকাটোত ভোটৰ বিন্যাসটোত পাৰ্থক্য আছিল 3400 যেতিয়া সংখ্যালঘু প্ৰধান এলেকাটোত ভোটৰ বিন্যাসটো 3400 আৰু মাইনৰিটি এৰিয়াত ভোটৰ বিন্যাস পৰিৱৰ্তনটো 6000 7000 লৈ গুচি গ'ল এবাৰ 6700 আপুনি তেতিয়া এই কথাটো স্পষ্ট হৈ গ'ল এতিয়া যে তেতিয়া এই বাৰ্তাটো স্পষ্ট হৈ গ'ল পীযুষ হাজৰিকাক দায়িত্ব দি পেলাই যে যথেষ্ট টকা পইচা খৰচ কৰি কামটো কৰিলে কাৰণ তেওঁলোকে সেইদিনা এই কথাটো বুজি গ'ল যে এই ডিফাৰেন্সটো মাইনৰিটি এৰিয়াত ডিফাৰেন্স কমিল মেজৰিটি এৰিয়াত আমাৰ ভাল আছে তেওঁলোকে এইটো অনুভৱ কৰিলে সেইবুলি 52,000 হ'ব নোৱাৰে আপুনি যোৱা বিধানসভা 21,000 ৰকিবুলেশ্যন জিকিছিলে আৰু এটা এক বছৰীয়া বিধায়ক হ'ব ৰকিবুলেশ্যনৰ তাত বেলেগ কৰ্মী নাই নেকি এক বছৰৰ বিধায়ক এটা দলৰ কৰ্মীক দি দিব লাগে আৰু সামগ্ৰী এটা সন্মানীয় সমষ্টি তাত বহুত শিক্ষিত মানুহ আছে বহুত চাকৰিয়াল আছে এটা 22-24 বছৰীয়া ল'ৰাৰ সমৰ্থন কৰিবনে আপোনাৰ এটা 40 বছৰীয়া মেচিউৰ ল'ৰা এটা কৰিব এইবিলাক বহুত কাৰণ আহিছে গতিকে এই গোটেইবিলাক কাৰণ চালি জাৰি চাই সংখ্যালঘু ৰাইজে ভাবিছে নহয় আমি ৰকিবুলক যিহেতু বেয়া পাওঁ গোটেই ভোটটোত আমি ক'ৰবাত দিব লাগিব তাত বিজেপিক বিকল্প হিচাপে বিজেপিক লৈছে পৰৱৰ্তী পৰ্যায়ত যদি ৰকিবুলেশ্যনৰ পুত্ৰ আকৌ প্ৰাৰ্থী নহয় হয়তো সামগ্ৰী চিটটো আকৌ ঘূৰি আহিব কিন্তু এইটোতো অসম্ভৱ কাৰণ তাতেতো পৰিয়াল কেন্দ্ৰিক ৰাজনীতি চলেই ৰকিবুলৰ পিতৃও বিধায়ক আছিলে তেওঁ বিধায়ক হ'ল তেওঁৰ পুত্ৰক বনাব খুজিছে কেনেদৰে পত্নীক বনাব খুজিব এইবিলাক মানে সামগ্ৰীৰ কংগ্ৰেছ যিখিনিয়ে সমৰ্থন কৰা নাই যাৰ বাবে লগত ঘূৰিও কিন্তু ভোটটো দিয়া নাই মাজতে মই এটা কথা কৈ শেষ কৰোঁ অকল কংগ্ৰেছৰ কথা কৈ থাকিলেও নহ'ব আমি বিজেপিক এতিয়া মই আজি টকশ্ব'ত আহিছোঁ তো নিজৰ দলটোৰ কথা ক'ব লাগিব আপুনি বেংগলৰ ইলেকশ্যনটো চাওক 6টা উপনিৰ্বাচন 6টা জিকিছে এটা বিজেপি বিধায়ক হাৰিছে আৰু বিজেপি বিধায়কৰ চিকিউৰিটি ফৰফিট হৈছে আৰু ভোটৰ ব্যৱধান হৈ গ'ল দুটাত আমি 1.5 লাখত জিকিছোঁ দুটাত আমি 50,000ত জিকিছোঁ প্ৰায় দুটাত 30,000ত জিকিছোঁ তাতে বিজেপি বিধায়ক পৰাজিত হৈছে বহুত ডাঙৰ কথা গতিকে অসমত এটা সেই বেংগলত যিহেতু TMCৰ চৰকাৰ এখন আছে আৰু ইমান এটা ভাল ফলাফল হৈছে মেঘালয়ত আমাৰ বিৰোধীত মুকুল চাংমা তেওঁ TMCৰ বিৰোধী দলপতি হৈ আছে তাত গতিকে অসমতো এটা এনেকুৱা পৰিৱেশ আহিব আমি কোৱা নাই যে আমি অকলে জয়লাভ কৰিম চৰকাৰ কৰিম এটা এৰা ধৰাৰ মাজত লাগিব এই লিলি হোটেলত চাহ খাই কোনোবা ধাবাত চাহ খাই এইবিলাক দি নহ'ব আপুনি সংগঠন শক্তিশালী কৰক নিজে কওক যে আমি এইটো সমষ্টিত খেলিম অসমত এতিয়া 16 দলীয় যি বিৰোধী মৰ্চা আছে আমি নাই তাত আমি নাই স্পষ্ট কৈ দিছোঁ এতিয়া আমি কওঁ যে হাজোৰ কথা হাজোত 21ত TMCৰ MLA আছে আমিতো সেই চিটটোত খেলিমেই 26ত এতিয়া কংগ্ৰেছে যদি কয় যে নহয় মই খেলিব নোৱাৰোঁ হাজোত পৰাগদা সেইটো SC চিট হৈছে কিন্তু কংগ্ৰেছ যদি কয় নহয় আমি TMCত হেৰিত হাজোত আমাৰ শক্তিশালী সংগঠন আছে আমি নিজে MLA থকা জেগা এটাত আমি কিয় চিটটো এৰি দিম তাৰপিছততো কংগ্ৰেছৰো MLA হোৱা নাই সেই গতিকে তেনেকুৱা স্থিতিত যদি কংগ্ৰেছে কয় নহয় আমাৰো প্ৰাৰ্থিত্ব তাত থাকিব আকৌ বিজেপিক সহায় কৰা হ'ব সেইকাৰণে মই কি কৈছোঁ যে আমি 126টাতো নেখেলোঁ আজিয়ে কৈ দিলোঁ উপনিৰ্বাচনত মই আৰু আমাৰ দলৰ সাংসদ সুস্মিতা দেৱ ডাঙৰীণীয়ে এটা কথা স্পষ্টকৈ কৈছোঁ যে সামগ্ৰীত আমি কংগ্ৰেছক সমৰ্থন কৰিছোঁ যাৰ বাবে আমাৰ নমিনেশ্যন দিয়াৰ পাছত আমি প্ৰাৰ্থিত্ব উইথড্ৰ কৰিছোঁ এক্সপেল কৰিম বুলি কৈছোঁ তাৰপিছত আমি ফিল্ডখন এৰি দিয়াৰ পাছত কংগ্ৰেছে গ'ল দিব পৰা নাই দুখটো কি আমাৰ গাত আহিল নেকি আমিতো আৰু সদায় সেইটো কৰি নাথাকোঁ আমি 26ৰ কাৰণে এটা বছৰ আছে এই এটা বছৰত আপোনাক ক'লোঁ নামনি অসম উজনি অসমত আমাৰ সংগঠন ধৰি লওক ইমান এটা দলৰ যে চব জেগাতে সংগঠন থাকিব তেনেকুৱা নহয় উজনিত আমাৰ অলপ দুৰ্বল বৰাকত আমাৰ শক্তিশালী স্থিতিত আছে উত্তৰ অসমত আমি বনাব লাগিব দৰঙে হওক বা ওদালগুৰি বনাব লাগিব কিন্তু আমি 126টাত নেখেলোঁ কিন্তু আমি এটা কথা আমি যিহেতু ভাৰতৰ তৃতীয় চতুৰ্থ সৰ্ববৃহৎ দল আমি প্ৰায় 25-30টা কেণ্ডিডেট নিজাকৈ আমি এতিয়াৰ পৰা প্ৰস্তুত কৰিম আৰু সময়ত আমি জনাম তাৰ মাজত 5-10% এৰা এৰিও হ'ব তাৰপাছত যদি কংগ্ৰেছে কয় নাই নহ'ব এই অখিল গগৈ আৰু লুৰিয়ন চাহ যদি শেষ মুঠ ঠগাব খোজে আমি তাত যোৱাত নাই কি কাৰণে দুদিনমানৰ পৰা দেখি আছোঁ ভূপেন বৰা ডাঙৰীয়াই কৈছে যে আকৌ লিলিৰ পৰিৱেশ ঘূৰি আহিব এইফালে গৌৰৱ গগৈ লিলি নহয় এবাৰ ধাবাত হ'ব আগে তোমালোকে লিলিত বহিবানে ধাবাত বহিবানে পাঁচটা একেলগে মিলিবা আগে তোমালোকে সিদ্ধান্ত লোৱা ধাবাত এতিয়া বহিব নোৱাৰে ধাবাত তেওঁ ভাবিছিল যে জিকিলে বিহালী ধাবাত তেওঁলোকে কথা পাতিব লালগঞ্জৰ তাত ধাবা আছে
এতিয়া যিহেতু হাৰিল গতিকে প্ৰেমলালগঞ্জৰ ধাবাত এতিয়া বিৰোধীৰ ঐক্যমঞ্চ হোৱাৰ কোনো সম্ভাৱনা নাই তেওঁৰ দৃষ্টিকোণটো বেলেগ আছে কৈছে যে লিলিত আমি নবহো আমি ধাবাত বহিম ধাবাত বহিম বুলি কিয় কৈছিল যে মই গৌৰৱ গগৈয়ে ভাবিছিল যে মই বিহালীত জিকাই আনিম তাতে আমাৰ প্ৰেমলালগঞ্জৰ ইমান ডাঙৰ ধাবা আছে তাতে বহি আমি মিটিং মাটাং কৰিম প্ৰথমে ঠিক ভালেই ভাবিছিলে তেখেতসকল 5টা পাৱাৰ চেণ্টাৰ যেনেকুৱা ভুল হ'ল ভূপেন বৰা গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন দেৱৰত শইকীয়া আগে 5জনে একেলগে বহক যে আমি মিলামিলি কৰি কংগ্ৰেছৰ প্ৰতিনিধি আছে তেতিয়াহে যদি কিবা এটা হয় সুবাহান আলী চৰকাৰ ডাঙৰীয়া সুবাহান আলী চৰকাৰ ডাঙৰীয়া এই ধাবা আৰু লিলিৰ কথা প্ৰসংগত মই ধাবা আৰু লিলিৰ কথা প্ৰসংগত ক'ব বিচাৰিছোঁ গৌৰৱ গগৈ যি কথাখিনি কৈছিলে গৌৰৱ দুলুদা অলপ শুনক গৌৰৱ গগৈ যি পৰ্যায়ত কথাখিনি কৈছিলে সাংসদ গৌৰৱ গগৈয়ে কৈছিলে যে আমি লিলিত বহিছিলোঁ আমি আচলতে সাধাৰণ মানুহৰ মাজত বহি আলোচনা কৰিহে আমি আগুৱালে ভাল ৰিজাল্ট হ'ব সেই কথাৰ পৃষ্ঠপোষকতা কৈছিলে যে আমি ধাবাত বহিলে সাধাৰণ মানুহে ভাল পাব সেই কথা মিনিংটো আছিল গৌৰৱ গগৈৰ এইটো আৰু এইখিনি মানে বেলেগ ফালে লৈ যোৱা হৈ আছে মই দুলুদাক সন্মান জনাইয়ে কৈছোঁ দুলুদাৰ কথাখিনি বেয়া নহয় যে আমি আলোচনা কৰিছোঁ সংগঠন বনাব লাগিব সংগঠন বনোৱাৰ পিছত আমাৰ য'ত ষ্ট্ৰেংথ আছে তাত আমি বিচাৰিম এইবিলাক গঠনমূলক কথা এইবিলাকত আমি মানিছোঁ কিন্তু মই এটা কথা কওঁ দুলুদাক ক'ব বিচাৰিছোঁ দুলুদা এসময়ত যিহেতু কংগ্ৰেছতে আছিলে সতীৰ্থ আছিলোঁ আমি একেলগে ইলেকশ্যন খেলিছিলোঁ হয়তো মই কওঁ যেনেকুৱা মানে সামগ্ৰীৰ কথাটো বুথ কেপচাৰিং আহিবই তাৰপিছত ডেলিমিটেশ্যনটো এটা ফেক্টৰ আছিলে এতিয়া আমি বহুত ধৰণে কথাখিনি আগুৱাই লৈ যাব পাৰোঁ ডেলিমিটেশ্যনৰ এটা ফেক্টৰ আছিলে এটা অংশ বটগ্ৰাম তেওঁ যিটো কথা কৈছে সেইটো বেলেগ কথা কৈছে মানে ক'লে যে মোৰ ভৱিষ্যত কেশৱ মহন্ত এতিয়া মই কংগ্ৰেছত ভোট দি পিছত আকৌ কেশৱ মহন্ত কেনেকে কৰিম কিছু ভোট পৰিল ব্ৰহ্মপুৰত তেওঁলোকে ভাবিছে এতিয়া মই কংগ্ৰেছত ভোট দি আকৌ জিতু গোস্বামীৰ ওচৰলৈ কেনেকৈ যাম গতিকে সেই দুই পাৰ্টীয়ে ভোট দিছে ডিলিমিটেশ্যনৰ অংকটো ইয়াত বৰ গভীৰভাৱে আছে ইমান বিন্যাস সহজ নাই ঠিকে সুবাহান আলী মই এটা কথা কওঁ আপোনালোকে যদি এতিয়া যদি আপোনাৰ সামগ্ৰী সমষ্টিৰ মূল যিখিনি অংশ মানে আজিৰ দিনৰ নতুন সামগ্ৰীত আছে সেইখিনি অঞ্চলত যদি আপোনালোকে ভোট মানে হিচাপ কৰে বুথৰ তেনেহ'লে চাব তাত কিন্তু কংগ্ৰেছে লিড লৈছে আপোনালোকে চাওক এইটো হিচাপ কৰি পৰিসংখ্যাটো চাওক মূল যিখিনি অংশ মানে সামগ্ৰীত পৰিছে সেই অংশত কিন্তু কংগ্ৰেছে লিড লৈছে ঠিকে আছে মানে খিনি ঠিক আছে এইখিনিতো ইমান বিতং আৰু আমি সামগ্ৰী মাইনৰিটি ডমিনেটেড মানে এইখিনি আৰু ইয়াতো যে কম্পাৰিজন কৰি বেছি আছে বুলি ক'বলৈ গ'ল আগতেতো একচেটি আছিল মানে মূল যে 10-12টা জিপি যেকেইটা মাগুৰমাৰী লটানী চাপৰি ভাটিয়াখালী তাৰপিছত ভগামুৰ এই বাজিয়াগাঁও যিখিনি মূল এতিয়া ৰৈ গ'ল এইখিনিতো এটা সময়ত 90% তেওঁলোকৰ আছিল এতিয়া তেওঁলোক ক'ব লগা হ'ল যে বেছি আছে আমাৰ তাৰমানে এই মাইনৰিটি এৰিয়া এবাৰ কিছু তাত কিবা এটাতো মানে পৰিৱৰ্তন আহিছে কাৰণ এনেকুৱা ধৰণৰ যে এটা ভোৰবন্ধা এটা ভোট কেন্দ্ৰ আছে বিজেপি এজিপি দুইটা দলৰে হায়েষ্ট বেষ্ট পাৰফৰ্মেঞ্চো আছিল 43 ভোট 43টা এইটো বেষ্ট পাৰফৰ্মেঞ্চ এইবাৰ তাত কংগ্ৰেছৰ লগত বিজেপিয়ে 3টা ভোটত লিড লৈছে কিবা এটা ঘটনা ক'ৰবাত নহয় ক'ৰবাত হৈছে যে কালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে মহামাৰীত আমি বেছি ভোট পাইছোঁ কৰৈগুৰিত বেছি ভোট পাইছে কাৱৈমাৰীত বেছি ভোট পাইছে সেইবোৰ আকৌ পুৰণা এলেকাতো আছে কিন্তু তাৰমানে এইটো নহয় যে গোটেই পুৰণা এলেকা নতুন এলেকা নহয় ক'ৰবাত সংখ্যালঘু ভোটত ৰকিবুল হুছেইনে বেছি পাইছে কাৰণ এইটো কথাটো কি হিচাপত এই কথাটো স্পষ্ট যে লাওখোৱা ব্লকত ৰকিবুল হুছেইন ডাঙৰীয়াৰ পুত্ৰ তানজিল হুছেইন মানে ৰকিবুল হুছেইনেই পোৱা বুলি ক'ব লাগিব কাৰণ তেওঁৱে ইলেকশ্যনটো খেলিছে লাওখোৱা ব্লকত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন ডাঙৰীয়া 6700 ভোটৰ লিড লৈছে তেওঁ সংখ্যালঘু প্ৰধান এলেকাটোত 6700 লিড লৈছে তাত আমবাগানটো সোমাই আছে গতিকে তাত হয়তো আপোনাৰ 11,500 মান ভোট লিড লৈছে সেইটোত সন্দেহ নাই মানে এইবাৰ এটা ট্ৰেণ্ডটো আহিছিল যে আমি ৰকিবুলৰ এইটো মানে মানুহে যে আমি এটা কথা গম পাওঁ মানে মই ক'ব বিচাৰিছোঁ যে আমি যে 26,000 কৈ আছোঁ 26,000টো যদি 4 বছৰত 26,000ত কংগ্ৰেছ জিকিছিলে তাকো সামগ্ৰীৰ নিচিনা সমষ্টি একেবাৰে শক্তিশালী নেতা সেইটো আকৌ 26,000তে হাৰিছে তাৰমানে 52,000 মানুহ 4 বছৰত ইমান বেয়া পায় লজিকেলি সেইটো ৰেগিং হোৱা বুলি কয় ৰেগিং হোৱা বুলি কয় মানে ৰকিবুল হুছেইনৰ সলনি হৈছে কংগ্ৰেছে মানে সংখ্যালঘুসকলক হাফ হৈ খুটে বেজৈ যাৰ ৰাইজে উপলব্ধি কৰিছে সেইকাৰণে লচ্ছাত কৰিছে আপুনি চাব 26ত আৰু লচ্ছাত কৰিব কংগ্ৰেছ নাই আপুনি বস্তুটো দুলু আহমেদ ডাঙৰীয়াই ধৰিব পৰা নাই তাত আচলতে যোৱাবাৰ ৰকিবুল হুছেইনে যিটো ভোট পাইছিল তাৰ পৰা 52,000 তলত ভোট পোৱা নাই
তেওঁ যোৱাবাৰ ৭৫,০০০ ভোট পাইছিল, এইবাৰ দীপ্তু ৰঞ্জন সেই সংখ্যাটোৰ ওচৰলৈ গৈছে, আৰু এইবাৰ তেওঁলোকে আগতে যিটো বিজেপিয়ে পাইছিল সেইটো পাইছে, কিন্তু সেই বৃহৎ ব্যৱধান নহয় মানে হয়। আপোনাৰ ওচৰত আছে গোটেই কথাটো হৈছে কি যে তাত যিটো ব্যৱধান, সেই ব্যৱধানটোৱে এইটো নিশ্চিত নকৰে যে তাত কংগ্ৰেছৰ তেওঁলোক ভেটি কিন্তু যিটো গৈ গৈ আছে, আমি আকৌ চামগুৰি সেই ওলাই আছো। ভেটিটো- চামগুৰিৰ পৰা আমি নহয়, ওলাই আহিব নহয়, বিচাৰিছো। কংগ্ৰেছৰ ভেটিটো সংখ্যালঘু অঞ্চলৰ পৰা লাহে লাহে আঁতৰি আহিছে, তেওঁলোকৰ ভেটি ভাঙিছে, আৰু কংগ্ৰেছে ভেটিটো যদি ৰাখিব লগা হয় তেতিয়াহ'লে তেওঁলোকে AIDFৰ লগত বুজাবুজি কৰিব লাগিব বা অন্য কথা চিন্তা কৰিব লাগিব। নহয়। এতিয়া যদি নহয়, যি পৰিৱেশ। এতিয়া যদি নহয় তেতিয়াহ'লে সংখ্যালঘু মানুহখিনিয়ে কাক নিৰ্ভৰ কৰিব, না সংখ্যালঘু দলটোক কৰিব নে কংগ্ৰেছক কৰিব? ডেফিনেটলি আমাৰ মিত্ৰজোঁটৰ ফালে আহিব তেওঁলোক, আৰু সেইকাৰণে সেই চিন্তাটোৱে তাত প্ৰতিফলিত হৈছে। বিধায়ক হিচাপে সেইটো চিন্তা দীপ্তু ৰঞ্জন প্ৰতিফলিত শৰ্মাক হৈছে। দেখাৰ পাছত পৰিৱেশটো আৰু সলনি হ'ব, দুইফালে সলনি হ'ব পাৰে, এনেকুৱা নহয় যে মানে চব নিগেটিভ হৈ যাব, চব পজিটিভ হৈ যাব, কিন্তু তেওঁ যোৱাৰ পাছত তেওঁৰ একচেপ্টেবিলিটি মাইনৰিটি এৰিয়াত কেনেকুৱা হয় তাৰ ওপৰত নিৰ্ভৰ কৰিব। কথা আছে সেইটো চামগুৰিত। তেওঁ চামগুৰিত 1.5 বছৰৰ কাৰণে। 1.5 বছৰৰ কাৰণে, কিন্তু সেইটোত নেক্সট যদি ইলেকশ্যনটো আকৌ বেলেগ হ'ব। সেইটোত যদি তেওঁ ইতিবাচক প্ৰভাৱ পেলায়, তেওঁ এতিয়া ধৰক সংখ্যালঘু এলেকাৰ মানুহখিনিৰ কাৰণে যথেষ্ট প্ৰতিশ্ৰুতি দি থৈছে, সময় কম, কিন্তু সেইখিনি যদি কৰে, কাইলৈ যদি তাত ইতিবাচক প্ৰভাৱ পৰে, তেতিয়াহ'লে কিন্তু ৰূপহী, ধিং বা এতিয়া যদিও বটদ্ৰৱা নগাঁৱৰ লগত সংযুক্ত হৈছে, নগাঁও বটদ্ৰৱা, ৰহা ইত্যাদি এলেকাটো কিছু কিছু পৰিব, কিন্তু অন্ততঃ নগাঁৱত সেইটো সমস্যা নহয়। কি কাৰণ এতিয়া চৰকাৰে যিবিলাক আঁচনি লৈছে সমূহ বিতৰণ কৰি আছে নহয়। আজি যিয়ে আঁচনি নলওক, সেই প্ৰত্যেকটো আঁচনিতে সমভাৱে সংখ্যালঘু মানুহে পাইছে। মই বৰপেটাৰ মানুহ, বৰপেটাত গম পাওঁ যে চেঙা সমষ্টিত বা বাঘবৰ সমষ্টি, আগৰ জৈনা সমষ্টি, এই সমষ্টিবিলাকত তেওঁলোকে ডিপ্ৰাইভ হৈ থকা নাই ন, তেওঁলোক সমভাৱে সকলোখিনি সুবিধা পাইছে। গতিকে এই কথাটো ঠিক যে এটা পৰিৱৰ্তনৰ কাৰণে আমাৰ চৰকাৰে যিখিনি আঁচনি লৈছে সেই আঁচনিত তেওঁলোক বেনিফিচিয়াৰী হৈছে, আৰু তেওঁলোকে সেই সুবিধা গ্ৰহণ কৰি তেওঁলোকৰ বিশ্বাসতা আহিছে যে এটলিষ্ট তেওঁলোকৰ বিশ্বাস। গালি পৰা ধৰ্মীয় কথাটো বেলেগ, কোনোবাই ধৰ্মীয় মানে হেৰি কথা কৈ উচ্চাৰিত কৰিব, তাক যদি বাধা দিয়া নাযায়, তাক যদি গালি পৰা নাযায়, তেতিয়াহ'লে কেনেকৈ বন্ধ হ'ব এইটো? আৰু সেইটোতো এটা ৰাজনীতিৰ এটা এই সমাজখনৰ কাৰণে আটাইতকৈ বিপদজনক বস্তু। সেই বিপদজনক এটা পৰিৱেশক ৰাখি থকাৰ কাৰণে অসম চৰকাৰে বা মুখ্যমন্ত্ৰীজনে তাৰ সপক্ষে ক'ব নেকি? ডেফিনেটলি বিপক্ষে ক'ব। গতিকে এই কথাটোক নিৰূপণ কৰিব সমস্যা কেনেধৰণে চম্ভালিছে। আজি চৰকাৰে যিখিনি ব্যৱস্থা লৈছে সেই ব্যৱস্থাত তেওঁলোক আশ্বস্ত হয় নে নহয়? হয়, দুলু আহমেদ কিবা ক'ব বিচাৰিছিল আপুনি? এতিয়া চামগুৰিৰ বিষয়টো বহুত হৈ গ'ল, আৰু মানে মই এইবাৰ নিৰ্বাচন যেতিয়া টিভি চাওঁ খালি চামগুৰিৰ কথাই থাকে। এতিয়া ইয়াতে আৰু 5টা চামগুৰিক বাদেতো আৰু 4টা সমষ্টিত আহিছিলে, তাতেতো কোনো গণ্ডগোল হোৱা নাই। বঙাইগাঁৱত চাওক, দীপক দা আছে, বঙাইগাঁৱততো কোনো ধৰণৰ দুটা পাৰ্টি, কংগ্ৰেছ আৰু তাত অসম গণ পৰিষদ, খুব শান্তিপূৰ্ণ নিৰ্বাচন হৈছে, কিবা গণ্ডগোল দেখিছে নাই দেখা। বিহালীটোতো খুব ফাইটিং হৈছে, কোনো ধৰণৰ হিংসাত্মক ঘটনা হোৱা নাই, চিডলিত হোৱা নাই। এতিয়া চামগুৰিত কিয় হৈছে? গোটেই চামগুৰিত এই বস্তুটো সৃষ্টি আহি আজি 25 বছৰৰ পৰা হৈছিল, কিন্তু প্ৰসংগটো আপুনি যদি ফালৰিও কাটিব খোজে সেইটো প্ৰসংগটো আহি পৰেই। আৰু তাতে ৰকিবুল হুছেইন ডাঙৰীয়াই হাৰিছে, হাৰটো মানি ল'ব লাগে, কংগ্ৰেছে মানি লৈছে। ভূপেন বৰাই কৈছে আমি হাৰিছোঁ, আমি হাৰটো মানি লৈছোঁ। তাৰ ৰেগিং হৈছে, কিবা হৈছে, হয় ৰেগিং হৈছে। ভূপেন বৰা কিন্তু চামগুৰিৰ কাৰণে এটা ভাল অপশ্যন হ'লে কংগ্ৰেছৰ দিয়া হ'লে। কি ক'লে না? ভূপেন বৰাক যদি চামগুৰিত চিটটো দি দিলে হ'লে নহয়, জিকিয়ে গ'ল হয়, তেতিয়াও এটা সম্ভাৱনা আছিল। জিকিয়ে গ'ল হয়। এতিয়া ৰেগিং হোৱা বুলি যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াই ক'লে, এতিয়া ৰেগিংটো আৰু 26,000 ভোট পাই ৰেগিং হোৱা নাই, ৰেগিং হৈছে। কোনোবা চেণ্টাৰত কাৰোবাক কংগ্ৰেছ কৰ্মীক মাৰিছে, তাত কংগ্ৰেছ কৰ্মীক ওলাই দিছে, কাউণ্টিং এজেণ্টক ওলাই দিছে, তাতে 5,000 পৰা 7,000 ভোট কোনো নক'লেও এইটো মানিব লাগিব, ৰেগিং হৈছে। কিন্তু 26,000 ভোটত আজিৰ ভাৰতীয় গণতান্ত্ৰিক নিৰ্বাচনী ব্যৱস্থাত 5-7,000 ভোট মেনিপুলেট কৰিব নোৱাৰে। মই কথা এটা কৈছোঁ, চামগুৰি নিচিনা জেগাত পাৰিব, চামগুৰিৰ পৰাগদা 5 বছৰ শুনক, চামগুৰিত এবাৰ ভোট গ্ৰহণৰ দিনা 250মান সাংবাদিক আছিল মোটামুটি। গণনাৰ দিনা মই মানে 199টা ভোট কেন্দ্ৰ, 250মান সাংবাদিক পিনাই ঘূৰি ফুৰিছিল। ৰাতি 9টা, 10টা, 11টা বজাত দেখিছে নাই, গাড়ীখন ভাঙা সময়তে মোটামুটি ভিডিঅ'টো পায়। তাৰ চবফালে কেমেৰা সাজু হৈ আছে। ইমানো সহজ নহয় আজিৰ দেশৰ। মই সেইটোৱে কৈছোঁ যে এটা সংখ্যা হওক, কিন্তু 26,000টো হ'ব নোৱাৰে। তাৰপিছত কৈছে ৰেগিং হৈছে, মোক কেম্পেইনিং দিয়া নাই, মোৰ গাড়ী ভাঙিছে। এটা কি হ'ব পাৰে যে দুলু আহমেদৰ ভোট, দুলু আহমেদ ঘৰত নাই, বেলেগ এটা ল'ৰাই গৈ কৈছে কাগজখন ঘৰৰ পৰা নিব লাগিব, ভোটাৰ লিষ্টৰ কপিখন নি কৈছে মই দুলু আহমেদ ফটোখন মিলাই চাইছে, সি হয়তো নিমিলোতো যা বুলি কৈ দিছে। কৰাব পাৰে, মই 1,000 ধৰিলো, 26,000ত পৰাজয় হোৱা মানুহ ৰেগিং হোৱাৰ কথা ক'লে ভাল দেখি নেকি? আমি এটা বিৰতি লৈছো, বিৰতিৰ পিছত উভতি আহিম, চৰ্চা বাদ থাকিম।
বিৰতিৰ পিছত উভতি আহিছোঁ আৰু চৰ্চা কৰি আছোঁ। মই সুজামুদ্দিন লস্কৰ ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ। এইবাৰ বৰাকৰ ৰাজনীতিও গুৰুত্বপূৰ্ণ কথা হ'ব। আপোনালোকৰ এটা সময়ত তাত সাংসদ আছিল, আপোনালোক ভালেকেইজন বিধায়ক আছে, গতিকে শক্তিশালী সংগঠন। কিন্তু দলৰ আপোনালোকৰ মাজত চলি থকা এই সংঘাত আৰু দলৰে মাজৰ পৰা আপোনালোকৰে দুই এজনে কৰা বিশ্বাসঘাতকতা, এইটোৱেই দলটোৰ কাৰণে আটাইতকৈ ডাঙৰ ক্ষতি হৈছে। মানে ভোটাৰে ভোট দিয়া নাই সেইটোতো ক্ষতি, কিন্তু ভোটাৰে কেতিয়াবা ভাল লাগিলে ভোটো দিব, কিন্তু আপোনালোকৰ ঘৰৰ মাজতে যদি কোনোবাই বিশ্বাসঘাতকতা কৰি থাকে তে এইটো বিপদজনক কথা। পৰাপক্ষত আপোনালোকে বহিষ্কাৰ কৰি স্বীকাৰো কৰিছে যে 2-4 কৰি আছে। সুজামুদ্দিন লস্কৰ চাওক দাদা, আজি বৰাকৰ যিটো কথা ওলাইছে, আজি আমাৰ বিৰোধী যিটো ঐক্য সেইটো যদি ঠিক নহয়, আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো দুটা কথা, বৰাকৰ যিটো হাই মেজৰিটি আমাৰ মাইনৰিটি উত্তৰ কৰিমগঞ্জ দক্ষিণ কৰিমগঞ্জ, আজি আমি দেখিছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো কৈ আছে যে সেইটো আমি পাম। আজি আমাৰ অখিল গগৈ ডাঙৰীয়া গৈ আমাৰ AIDFৰ বিধায়ক নিজামুদ্দিন চৌধুৰীৰ ল'ৰাক ৰাইজৰ দলত টানি আনিছে। এই বিৰোধী ঐক্যই যদি বিৰোধীৰ যিটো গাঁতি সেইটো ভংগ কৰে, তেনেহ'লে চৰকাৰখন কোনে বনাব? আজি আমাৰ গোটেই যদি বিৰোধী ঐক্য হয়, তেনেহ'লে খাটাং বিজেপি চৰকাৰ একদম পলাই যাব। কিন্তু আজি যিটো আমাৰ শুনক দাদা, 126 সিটত খেলিব এজন MLA এছেম্বলিত। আমাৰ দলৰ 18জন বিধায়ক আছিলে, 15জন আছিলে, 16 জন, 10 জন, এতিয়াও 15 জন। কিন্তু আমাৰ আজমল সাহেবে কেতিয়াও 30-35ৰ ওপৰত খেলা নাই। যোৱাবাৰ মাত্ৰ 12-13টাত খেলিছে। আজি অখিল গগৈ ডাঙৰীয়াই 126ত খেলিব। আজি যিটো মিটিং আমাৰ বাউৰগাঁৱত হাইলাকান্দি জিলাত হৈছে, কমচে কম 10 লক্ষ টকা খৰচ হৈছে। তাতে গাড়ী দি মানুহ আনিছে, 500 টাকা কৰি দিছে। আৰু এইটো কি চলি আছে আমি গম পোৱা নাই যে এই অসমত কোনটো চৰকাৰ হ'ব, ৰাইজৰ দলৰ চৰকাৰ হ'ব না কংগ্ৰেছৰ হ'ব না বিজেপিৰ হ'ব? এইবিলাক কথা যদি বিৰোধী ঐক্য নহয়, তেনেহ'লে ইয়াত আৰু কি হ'ব? আপোনালোক 126 সিটত যেনেকৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমষ্টি বনাইছে আমাৰ বৰাকত, আজিৰ দিনত কংগ্ৰেছ AIDF মিলি বিৰোধী 8জন বিধায়ক আছোঁ। কিন্তু অহা যিটো ডেলিমিটেশ্যনত যিটো সিট বনাইছে, বিৰোধীৰ যদি চাই আমাৰ মাইনৰিটি ভোটাৰৰ যিটো আজিৰ দিনত 8জন বিধায়ক আমাৰ মাইনৰিটিৰ আছোঁ, কিন্তু 4টা মাইনৰিটিৰ সিট আছে। বাকী গোটেই 80,000, 90,000, 1 লাখ এনেকুৱা কাটি কৰি বনাইছে যে এইটো ভাৰতৰ ভিতৰত কোনো এটা ষ্টেটত এনেকুৱা ডেলিমিটেশ্যন হৈছে কৰি আমি দেখা নাই। এতিয়া পঞ্চায়ত ডেলিমিটেশ্যনো এনেকুৱা কৰি আছে। এটা গাঁও পঞ্চায়ত 4,000, 5,000, এটা 15,000, 16,000, 18,000 2001ৰ পপুলেশ্যনত। গাইডলাইন SOP দেয় এটা। আজি সবকা সাথ সবকা বিকাশ সদায় আমাৰ বিজেপিৰ নেতৃবৃন্দ কৈ আছে। এইটো কি সবকা সাথ সবকা বিকাশ? আজি গাঁও পঞ্চায়তত 15,000ৰ যিটো পপুলেশ্যনত এইটো GP সভাপতিয়ে কি কাম কৰিব, আৰু 4,000 পপুলেশ্যনত এইটো কি কাম কৰিব? আমাৰ জিলা পইচাটো সমানে যাব, পপুলেশ্যন মতে যাব, কেনেকৈ সমান যাব? এইটো গাঁও পঞ্চায়ত লেভেল দিব। আজি এই যিটো চলি আছে আমাৰ বিৰোধী ঐক্য এক হ'ব লাগে। আজি অখিল গগৈ ডাঙৰীয়াই কেৱল মাত্ৰ মানে একদম চবেই এটা কথা কয় যে মাইনাছ AIDF, গতিকে বিৰোধী ঐক্যত আপোনালোকক এইটো নলয়, এইটো খাটাং মাইনাছ AIDF। আপোনালোকে গোটেই অসমক ৰাইজক কৈ আছোঁ, 26ত দেখিব AIDFৰ কিমান দম আছে, AIDFৰ কিমান প্ৰাৰ্থী খেলিব, কিমান প্ৰাৰ্থী উইন কৰিব, তেতিয়া গম পাব ৰাইজৰ দলে কেইটা পাব, বাকী বেলেগে কেইটা পাব। এনেকুৱা কৰি আমাৰ মাইনৰিটিৰ যি পাৰ্চেণ্টেজ, সেই পাৰ্চেণ্টেজ যদি আমি ভাগাভাগি কৰি কংগ্ৰেছ, ৰাইজৰ দল, AIDF গোটেই লৈ যাওঁ, তাহলে গভৰ্ণমেণ্টকো কাৰ হ'ব? অখিল গগৈ ডাঙৰীয়া CM হ'ব না আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়া CM হ'ব না গৌৰৱ গগৈ হ'ব? কোন হ'ব? এই ঘূৰি ফিৰি বিজেপি গভৰ্ণমেণ্টৰ লাভ হ'ব, আৰু বাকী সব বিৰোধী ৰাজনৈতিক দলৰ বেয়া অৱস্থা হ'ব। হয়, অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটটো সলনি হৈছে। বিজেপি আৰু মিত্ৰজোঁটৰ চৰকাৰৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস বৃদ্ধি হৈছে, আৰু এই আস্থা আৰু বিশ্বাস আৰু বৃদ্ধি কৰিবৰ কাৰণে আমি প্ৰতিজন নাগৰিকৰ ওচৰলৈ আমি যাম, প্ৰতিজন নাগৰিকৰ মনৰ কথা বুটলিম, প্ৰতিজন নাগৰিকক চৰকাৰৰ জনকল্যাণমূলক আঁচনি যাতে লৈ যাব পাৰোঁ,
আৰু দ্বিতীয়তে বিৰোধী ঐক্য মঞ্চত যিমানেই তেওঁলোকে চেষ্টা নকৰক তেওঁলোকৰ ফুপুলা চৰটো ৰাইজে ইতিমধ্যে দেখিছে বিশেষকৈ কংগ্ৰেছ দলটোৱে সংখ্যালঘু ৰাইজক হাফ হৈ খুটে বেজ হৈ জাৰে বিগত দিনৰ কথাবিলাক যদি মনত পেলাই কংগ্ৰেছ যেতিয়াই আছে তেতিয়াই সংখ্যালঘু ৰাইজ ক্ষতিগ্ৰস্ত হৈছে গতিকে সংখ্যালঘু নতুন চামে এই কথা বতৰাবিলাক বুজি পাইছে আজি বুজি পাইছে কিন্তু কংগ্ৰেছ দলৰ বিৰোধী বিভাজিত হ'লে আপোনালোকৰ লাভ বিৰোধী বিভাজন হৈয়ে থাকিব কাৰণ তেওঁলোকে নিজেই কৈ আছে যে আমি অমুক থাকিলে আমি নাথাকোঁ অমুকক বাদ দিয়ে আমি বিৰোধী তো বিৰোধী ঐক্যটো এটা নাই ঐক্য এতিয়া নাই ঐক্য ভংগ হৈছে কিন্তু কংগ্ৰেছৰ যিটো নীতি সেই নীতিকে যদি বিৰোধী বাকী দলবিলাকক ছাপোৰ্ট কৰি থাকে তেতিয়া কংগ্ৰেছৰ লগত আকৌ নতুনকৈ চৰকাৰ ভাবিব নোৱাৰে ইটো এটা পৰিৱেশ এটা আছে যদি বিগ ব্ৰাদাৰ কংগ্ৰেছে আগে নিজৰ ভিতৰৰ কাজিয়াটো যদি বন্ধ কৰি তেখেতসকলে মিল হৈ কেনে যদি 6 মাহ আগে সিদ্ধান্ত লয় যে হয় সময় লৈ নহয় দেই যেনেকৈ অখিল গগৈ আৰু লুনিকে সময় লৈ ৰখি আছে সময় লৈ নহয় 6 মাহ আগলৈ কোনে ক'ত খেলিব কেণ্ডিডেট নালাগে সমষ্টিবিলাক যদি ঠিক কৰি লয় মই ভাবোঁ এটা মানে চৰকাৰ গঠন কৰা এটা পৰিৱেশ আহিব আমিনুল ইছলাম নগৰে হয় এবাৰ উপ নিৰ্বাচনত আমি এটা কথা দেখিলোঁ যে 5টা সমষ্টিৰ ভিতৰত 4টাক কংগ্ৰেছ মানে কণ্টেষ্টত নাহিব বা নিজিকিব এনেকুৱা যে চামগুৰিটো জিকিব মানে কংগ্ৰেছীসকলেও ভাবিছিল কিয় তাত মাইনৰিটি ভোট বেছি মানে এটা এনেকুৱা এটা পৰিৱেশ আহি গ'ল যে কংগ্ৰেছ দলটো মাইনৰিটি নিৰ্ভৰ য'ত মাইনৰিটি ভোট আছে তাতহে জিকিব যেনেকৈ লোকসভা নিৰ্বাচনত ধুবুৰী নগাঁও কৰিমগঞ্জ মানে টাৰ্গেট তেওঁলোকে এইটোৱে কৰে গতিকে কংগ্ৰেছেও এতিয়া বাদ দি লৈছে যে বাকী উজনি বা উত্তৰ অসমৰ যে য'ত মানে মাইনৰিটি ভোট কম এই সমষ্টিবিলাক যেন তেওঁলোকৰ নহয় এইবিলাক বিজেপিক এৰি দি পেলাই কেৱল মাইনৰিটি ভোট য'ত আছে তাত কংগ্ৰেছ আমি AUDF আছোঁ বা অন্য সকলো বিৰোধী কেৱল মাইনৰিটি ভোটত তাতেই আহি পেলাই যদি চবেই মাৰি থাকে সেইখিনি বিজেপিক এৰি দিয়ে তেনেহ'লে ক'ত বিৰোধী দলৰ চৰকাৰ হ'ব গতিকে কংগ্ৰেছে আমি ভাবোঁ যে মাইনৰিটি নিৰ্ভৰ যে দল হৈ গ'ল তেওঁলোকে নিজেও ধৰি লৈছে যে মাইনৰিটিৰ দল গতিকে তেওঁলোকে অন্ততঃ ইয়াৰ পৰা ওলাই সকলো জাতি জনগোষ্ঠীক যদি তেওঁলোকে সামৰি ল'ব পাৰে তেতিয়াহে এটা কিবা হ'ব সুবান চৰকাৰ ডাঙৰীয়া সুবান চৰকাৰ ডাঙৰীয়া সংযুক্ত হৈ থকা নাই ধন্যবাদ জনাইছোঁ আৰু নিৰ্বাচনমুখী ৰাজনীতি চলিবই এই বছৰটো ঘূৰিলেই চাগৈ 26ৰ নিৰ্বাচনৰ কাৰণে 25ৰ পৰাই যুঁজ আৰম্ভ হ'ব গতিকে চৰ্চা তৰ্ক বিতৰ্ক চলি থাকিব আৰু এই দীঘলীয়া পৰিক্ৰমা আপোনালোকক আমি মাজে মাজে ৰাজনৈতিক খবৰ জনাই থাকিম আজি সকলোকে অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনুষ্ঠানৰ সামৰণি মাৰিছোঁ